অপাতকি উত্তৰৈ যাৰ লৈলে গুণ নাম যাহাৰ বিভূতি মৎস্য আদি অৱতাৰ হেনয় কৃষ্ণ কোটি কোটি নমস্কাৰ নমো দামোদৰ ব্ৰহ্মময় কলে বৰ ব্ৰহ্ম মহেশ্বৰ যাৰ চৰণে কিংকৰ হেনয় কৃষ্ণক কৰি শংকৰে প্ৰণতি একাদশ স্কন্ধ পদ বন্ধে নিগদতি ঐৰামুধৱত পৰম কতি কহি হৰি বিপ্ৰসাপ চলে যদু কুল কসং হৰি ৰাম ৰাম বৈকুণ্ঠক গলা পাছে প্ৰভু নাৰায়ণে ৰচিলা শংকৰে পদ কৃষ্ণৰ চৰণে হৰি চৰমুৰ গুৰু প্ৰভু ভগৱন্ত ভকতৰ কল্পতৰু কৃষ্ণ প্রথমে গুরুক নমস্কার করু হিরদিয়া শরণত যার উপদেশে জ্ঞানক প্রকাশে গুছয় বিদ্যা শুদ্ধ শতমতী কৃষ্ণত ভূকতি পাদপদ্মে নিষ্ঠা যাৰ ছদ্মবেশ ধৰি মহাভাগৱত লোকক কৰা নিস্তাৰ লোকক কৰা নিস্তাৰ জয় গুৰু শংকৰ। আজি অতি ভাগ্যৱান অতি এক মহান দিনৰ পবিত্ৰ ক্ষণত আজি আমাৰ এই সেৱকী দিগন্তনাথৰ ঘৰত সমস্ত পৰিয়ালে আয়োজন কৰা এই মহা সৎসংগত ভাগৱতৰ আমাৰ সন্মুখত বহি থকা অতি ভক্তিপাত মোৰ অতি পূজনীয় পিতৃতুল্য দেউতাসকল খুৰাসকল আৰু মোৰ মাতৃতুল্য আইসকল
যুৱ বন্ধুসকল আৰু আমাৰ শিশুবৃন্দ, আমি আপোনালোকৰ চৰণত প্ৰথমতে কোটি কোটিবাৰ প্ৰণাম জনাইছোঁ। আজি এই মহাসৎসংগৰ ভাগৱতৰ ব্যাখ্যাকাৰ ৰূপে আমাক নিমন্ত্ৰণ জনাইছিল, কিন্তু মই ব্যাখ্যাকাৰ উপাধিটো পোৱা নাই, আজিলৈকে ল'ব পৰা নাই। কিয়নো কৃষ্ণক ব্যাখ্যা কৰাটো যি ব্ৰহ্মা হৰেও তেওঁ একো তুলকিবই নোৱাৰিলে কৃষ্ণৰ, হয়নে বাৰু দাদা? গতিকে তাত আমি ব্যাখ্যাকাৰ হ'ব নোৱাৰোঁ। মানে কৃষ্ণৰ বাপেক নন্দই আৰু বা বসুদেৱেও কৃষ্ণৰ পাত্তা পালেনে বাৰু? তো তেনেস্থলত এই ঘোৰ কলি যুগৰ এই মলমতী হৈ অজ্ঞানী হৈ কৃষ্ণক ব্যাখ্যা কৰাটো অতি দুৰূহ আৰু আমাৰ পক্ষে সম্ভৱ নহয়। আমি সেইকাৰণে ব্যাখ্যাকাৰ হিচাপে আপোনালোকৰ এই সন্মুখত বহা নাই, এজন আলোচক। আৰু আপোনালোকৰ মোৰ যিমান দায়িত্ব আছে, আজি আপোনালোকৰো সমস্তৰে একে দায়িত্ব আছে। আমি আমাৰ কথা পাতিম দেই। মই মোৰ ব্যাখ্যাবিলাক বা আলোচনাবিলাক অলপ বেলেগ ধৰণৰ হয়। বেলেগ মানে কোনটো? মানে কথা পতা। মই দেউতাকো মানে খুৰাকো সুধিম, দেউতাকো সুধিম, বা আপোনালোকেও মোক ক'ব লাগিব, ময়ো চব নাজানো। গতিকে আমি যাতে এই আজি যি আমাৰ ভাগৱতৰ মহাসৎসংগ অনুষ্ঠান হ'ব, এই সৎসংগৰ দ্বাৰা আমি যাতে আমাৰ ঘৰত যিবিলাক আমাৰ অশান্তিৰ এটা টোপোলা নাই জানো, অসুখ অশান্তিৰ পৰা ধৰি মনোকষ্ট মনোমালিন্য, এই ভাগৱতে হৈছে মহাঔষধ, যাক নিৰ্মূল কৰিব পাৰে। সেয়েহে আমি সকলো আমাৰ আই মাতৃসকলকো আহ্বান জনাইছোঁ যে আপোনালোকৰ ঘৰৰ যিখিনি আমাৰ অশান্তিৰ কাৰকৰ টোপোলাটো বান্ধি আনিছেনে নাই? আনিব দেই। আনি নাই অনা যদি আকৌ আনিবগৈ, আৰু আনি পেলাই ইয়াতে কি কৰিব, সেই টোপোলাটো খুলি দিব। আৰু ভাগৱতৰ যিটো আমাৰ মহৌষধি, সেই টোপোলাটোক আপোনালোকে ভৰাই লৈ যাব আৰু ঘৰত গৈ পেলাই আপোনালোকে মেলি দিব। আৰু তেতিয়া আজিৰ এই অনুষ্ঠানটোৱে কি হ'ব, প্ৰাণ পাই উঠিব। মানে প্ৰভু ভগৱন্ত নিজে সাক্ষাৎ হৈ আমাক সকলোকে উদাৰভাৱে তেওঁ আমাক আশীৰ্বাদ প্ৰদান কৰিব, হয়নে বাৰু? গতিকে সেইকাৰণে মই আপোনালোকক আমি দাস হিচাপে, ভাই হিচাপে আপোনালোকক বয়সত কম, আপোনালোকক আমি জ্ঞান গুৰু হৈ অহা নাই, আপোনালোকৰ উপদেশদাতা হৈ অহা নাই। আহিছোঁ গোটেই অসমত অলপ অলপ যাওঁ, ৰাইজৰ আমন্ত্ৰণ ক্ৰমে। ডেকাসকলৰ কাৰণে আহোঁ, যুৱক যুৱতীসকলৰ কাৰণে আহোঁ, শিশুসকলৰ কাৰণে আহোঁ, আৰু বয়োবৃদ্ধসকলৰ পৰা জ্ঞান ল'বলৈ আহোঁ, যি জ্ঞানৰ দ্বাৰা আমি আৰু মানে অধিক মহান হৈ সমাজত যাতে সুখ আৰু শান্তি বিলাব পাৰোঁ ভাগৱতৰ যোগেদি, এই অপ্ৰাণ চেষ্টাটো চলাইহে আপোনালোকৰ মাজত উপবিষ্ট হৈছোঁ। কৃষ্ণ। এতিয়া আমাৰ দেউতাই কৈছে, খুৰাই, যে ছুটি কৰিব। হয়, ছুটিটো য'ত ছুটি হ'ব লাগে তাত ছুটি হ'ব, আৰু য'ত আনুষংগিক দেই, খং নকৰিব, মানে চবৰে কথা কোৱাৰ এটা মানে অভ্যাস বেলেগ বেলেগ। আপোনাৰ একেখন ভাগৱতকে আপুনি যেনেকৈ ক'ব, মই কোৱা অলপ সলনি হ'ব, আমাৰ নাথ প্ৰভুৱে কোৱাটো অকণমান ইফাল সিফাল হয়, কাৰোবাৰ দুষাৰি বেছি হয়। আৰু এটা মই আগতে কৈছোঁ, এজোপা পকা মানে আম পকি থকা এজোপা গছ বুলি ধৰিলোঁ, এইজোপা পকি থকা আমৰ গছ, আহাৰমহীয়া। এই আমজোপাত আমি যদি কওঁ তুমি আমজোপা পকা আম আনিব লাগিব, কিন্তু থিয় থিয় যাবা, একদম পোনে পোনে গৈ পোনে পোনে নামি আহিবা। আৰু তেতিয়া সেই আম গছজোপাত উঠি পেলাই যদি ডাল পত্ৰত যদি নবগাই পকা আম আনিব পাৰিবনে? আইসকল, দেউতাসকল নোৱাৰে, হয়নে নহয়? যেতিয়া পকা আম খাবলৈ মন গ'ল, পকা আমজোপা গছত বোলে চিধা যাবা আৰু আগৰ পৰা নামি গুচি আহিবা, তো তেতিয়াহ'লে আমি আমৰ ফল খাবলৈ নাপাওঁ। গতিকে আকৌ আমি ডাললৈ যাব লাগিব, ডালৰ পৰা পাতৰ মাজত গৈ আমি পকা আম তেতিয়া পাম, আৰু তেতিয়াহে আমাৰ মনৰ বাঞ্ছা পূৰণ হ'ব। ভাগৱত বা গীতা বা কীৰ্তন গোসাঁই হ'ল তেনেকুৱা এজোপা গছ, য'ত আজি আপোনালোকে পকা ফল খাবলৈ আহিছে। গতিকে অকণমান ডালে পত্ৰে বাগৰিব লাগিব। গতিকে সেইকাৰণে মই আগতীয়াকৈ আপোনালোকৰ ওচৰত ক্ষমা বিচাৰি লৈছোঁ। সময় এইটো নহয় যে আৰু গোটেই মই দিনটো বহি থাকিব লাগিব। আপোনালোকে এই যে সৎসংগৰ যে মহান খটাংগই
দুই দণ্ড সৎসংগ শুনি পেলাই মুক্তি পাইছিল। গতিকে আমাৰো যাতে তেনেধৰণে হওক, আমাৰ ঘৰৰ কামো সিজিব লাগিব আৰু আমাৰ আত্মাৰ কামো সিজিব লাগিব। আত্মাৰ ভোজন হ'ল সৎসংগ। গতিকে সেইকাৰণে আমি এই যে ভাগৱতৰ মাজলৈ আহি যিকণ সময় শুনো, 10 মিনিট, আধা ঘণ্টা, 1 ঘণ্টা, 2 ঘণ্টা, 3 ঘণ্টা, যাতে অতি সাৱধান আৰু মনোযোগেৰে শুনিবৰ কাৰণে আমি আহ্বান জনাব নালাগে। ভাগৱতে বা শংকৰদেৱে বাৰ বাৰ আহ্বান জনাই আছে। গতিকে সেইকাৰণে আপোনালোকে যিকণ সময় থাকে ধৈৰ্য ধৰি মন মানে অতি আগ্ৰহেৰে, কৃষ্ণ কথা কাক ক'বলৈ কৈছে? শংকৰেও কৃষ্ণও কৈছে যিসকল আগ্ৰহী সেইসকলৰ লগতে কথা পাতা। যদি আগ্ৰহী নহয় তেতিয়াহ'লে তাৰ পৰা তুমি বিসৰ্জন দিয়া বুলি পেলাই কৈ আছে। গতিকে সেই কথাবিলাক আমি সৎসংগৰ দ্বাৰা পালন কৰিব লাগিব। গতিকে সেইকাৰণে আমি পুত্ৰ হিচাপে হওক, ভাই হিচাপে হওক, বন্ধু হিচাপে হওক, এই কথাকেইটা আপোনালোকৰ আগত ক'লোঁ। আৰু এইকেইটা যাতে আপোনালোকে জানেই, তথাপি আপোনালোকৰ আগত আমি কৈ আমি বাকী কথালৈ আগবাঢ়িম। এতিয়া খুৰা, মই আপোনাৰ লগতো কথা পাতি থাকিম, আইসকলৰ লগতো পাতিম দেই। এতিয়া যে ভাগৱত আমি পঢ়াই আছোঁ, মানে এইটো হ'ল মোৰ প্ৰস্তাৱনা কথা। প্ৰস্তাৱনা কথাকেইটা যদি নেপাতোঁ, আমাৰ আইসকলৰ বা যুৱক যুৱতীসকলৰ মনটো ইয়াত কম লাগিব। সেইকাৰণে এতিয়া আমি আলোচনা কৰিম আপোনাৰ সৈতে আৰু আমি দুইজনে যে ভাগৱত কি। প্ৰথম যদি ভাগৱতক নাজানো, ইয়াত যিমান মূৰ মাৰি ঘণ্টাৰ পাছত ঘণ্টা শুনি থাকিলেও কিন্তু আমাৰ দেহত ক্ৰিয়া নকৰে। কৰিবনে দাদা? নকৰে। সেইকাৰণে আইসকলে ভালকৈ শুনিব ভাগৱত কি। ভাগৱত কোন হয়? মই এতিয়া আপোনালোকক প্ৰশ্ন শুনিছোঁ সকলোকে, ভাগৱতটো কি? ক'ব নেকি কোনোবাই? কওক, কথা পাতিম। নহয় নহয় নহয়, কৈ থাকক নহয়। আপোনালোকৰ প্ৰশ্ন আহিলে, প্ৰশ্নতহে ভাগৱত হ'ল, প্ৰশ্নত গীতা হ'ল। গম পাইছে নহয়? আলোচনাহে দাদা। একদম ঘৰত বহি যেনেকৈ চকীত বহি যেনেকৈ সকলো কথা পাতোঁ, ঈশ্বৰৰ কথা, ঘৰৰ কথা, খেতিৰ কথা, আজিও তেনেধৰণে পাতোঁ। মই য'তে যাওঁ তেনেকৈ কথা পাতোঁ, ভাল লাগে, আপোনালোকৰো ভাল লাগে। এতিয়া ভাগৱত মানে কি? এতিয়া আমাৰ সকলোৱে দেখুৱাই দিব, এয়াই নহয় জানো আমি আগত লৈ বহি আছোঁ, এই ভাগৱত নহয় জানো? এই ভাগৱত আৰু বেলেগটো নাই, হয়নে নহয়? এতিয়া মই ইয়াত প্ৰায় এতিয়া 200খন ভাগৱত দেখুৱাই দিম আপোনালোকক। এই বাউণ্ডেৰীটোৰ ভিতৰত এতিয়া মই ইয়াত 2খনহে আছে। মই ইয়াত 200 ভাগৱত দেখুৱাই দিম গুৰুজনা আৰু কৃষ্ণৰ বাণীৰে। কিন্তু আজিলৈকে সতে আমি জনা নাই। আমি বয়স গোৱাইলোঁ 70-80 বছৰ আৰু একেবাৰে মুৰ্মুখ মানে শেষ দুৱাৰত উপস্থিত হৈ আছোঁ, কিন্তু ভাগৱত কাক কৈ নাজানো। আৰু যিটো কাৰণে কি হয়, এলেং গেথেংকৈ আৰু অনুষ্ঠান আমি সম্পন্ন কৰোঁ, প্ৰসাদ খাওঁ, ঘৰলৈ যাওঁ। গতিকে সেইকাৰণে ভাগৱত কি হয়, ভাগৱত কোন হয়? এতিয়া মই 200খন ভাগৱত আপোনালোকক দেখুৱাবলৈ আগবাঢ়িছোঁ। কৃষ্ণ শংকৰদেৱে নিজ হাতে লিখি থৈ গ'ল যে ভাগৱত কি, ভাগৱত কোন হয়। ভাগৱতৰ 3বিধ আছে। এটা হ'ল উত্তম ভাগৱত, এক হ'ল মধ্যম ভাগৱত আৰু এক হ'ল অধম ভাগৱত। এতিয়া সেই ভাগৱতজনক আমি চিনাকি হৈ লওঁ ন, উত্তম অধম মধ্যমটো পিছত চিনি পাম। এতিয়া কথা হ'ল শংকৰদেৱে লিখি আমাক বুজাই থৈ গৈছে। কি বুলি কৈছে? নকৰে আক্ৰোশ দেশ নাহিকে মনত, জানিবা সিজন উত্তম ভাগৱত। কি ক'লে পদে? চিনাকি কৰি থৈ গৈছে ভাগৱত কোন হয়, কিন্তু আজিলৈকে সদায় আমি চিনাকি হ'ব পৰা নাই। নকৰে আক্ৰোশ দেশ, এইটো কাৰ থাকে? কাৰ থাকে? কেৱল মনুষ্যৰ থাকে, হয়নে? আক্ৰোশত আটাইখিনি লোভ মোহ সোমাইছে। আৰু দেশ মানে হিংসা। আমি যি হিংসা ধৰ্ম কৰি আছোঁ, যিজনৰ নাই এই এটাইকেইটা 6 ৰিপু সম কৰি চলাই আছে, সেইজনে কৈ আছে উত্তম ভাগৱত। এতিয়া আপোনালোক কোন হয়? আপোনালোক একোজন ভাগৱত, একোখন ভাগৱত।
মনত ৰাখিব। এই কথাখিনি আপোনালোকে বেলেগ ব্যাখ্যাত নাপাব চাগে, আজিলৈকে ময়ো শুনা নাই টিভিবিলাক চাই। আপোনালোকে জানি লওক যে ভাগৱত কোন হয়, এইখন কি সেইটো মই ক'ম। এতিয়া ভাগৱত হ'লেও আকৌ কৈছে হৰিৰ চৰণ মনে নচাৰে সত জানিবা সেইজন উত্তম ভাগৱত। হৰিৰ চৰণ মনে নচাৰে সতত। এতিয়া কেনেকে যে আমি উঠোতে খাওঁতে বহোতে কৰ্ম কৰোঁতে যিজনে ভগৱানৰ চৰণ হৃদিত ধাৰণ কৰি মনে প্ৰাণে আকুলে তেওঁক গ্ৰহণ কৰি কৰ্মবিলাক কৰি গৈ থাকে, গম পাইছেনে? সেইজনে হেনো ভাগৱত, উত্তম ভাগৱত, মানে তাতকৈ আৰু তেওঁ মহাভাগৱত, মানে কৃষ্ণৰ সমশক্তি হয় বুলি কৈছে। এতিয়া কোন হয়? 200খন দেখিলেনে ভাগৱত? এতিয়া দেখিলে নাই? মই 200খন এতিয়া ইয়াত ভাগৱত এই বাউণ্ডেৰীৰ ভিতৰত দেখুৱাই দিছোঁ। আমি 2খন ভাগৱত লৈ আছোঁ, হয়নে নহয়? এতিয়া আপোনালোক প্ৰত্যেকেই মনত ৰাখিব, যিদিনা আমি গৰ্ভত স্থিতি লওঁ, গৰ্ভত স্থিতি লোৱাৰ পৰা মৃত্যুৰ সেই শ্মশানলৈ নিয়ালৈকে সতে জ্বলাই দিয়ালৈকে আমি ভাগৱত এইটো। আৰু এই ভাগৱতৰ 3 ভাগ কৰা আছে। উত্তম ভাগৱতে সদায় প্ৰভুৰ গুণাগান আৰু সদায় আপোনাৰ ভালটোকে চিন্তা কৰিব, ভালটোকে কৰিব। জীৱৰ সকলো জীৱৰ, কেৱল মনুষ্যৰে নহয়, কুকুৰ মেকুৰীৰ পৰা ধৰি যিমান আছে অচিনাকি জীৱ জন্তুলৈকে তেওঁ কল্যাণ কাম কৰি দিব। কিন্তু মধ্যম ভাগৱতটো হৈছে এনেকুৱা, যি ভালো কৰে বেয়াও কৰে। ভালৰ লগত ভালখিনি কৰি যাব, বেয়াৰ লগত কিন্তু চোৰৰ লগত চুৰি কৰিব, কিন্তু আকৌ কাৰোবাৰ লগত ভালৰ লগত গৈ দানো কৰি থৈ যাব। কৈছে সি সকলোতে মানে সমানে থাকে, গম পাইছেনে? আৰু সেইকাৰণে তাক কৈছে মধ্যম। আৰু অধমটো হৈছে কৃষ্ণৰ কথা শুনিলে তাৰ কাণ ফাটে। কৃষ্ণৰ কথা যদি তেওঁ শুনোৱা যায় বা গুৰুজনৰ কথা যদি তেওঁ শুনোৱা যায়, তেওঁ কাণ ফাটে, তেওঁ বৰ অশান্তিত থাকে। সেইকাৰণে তেওঁ নুশুনেই, আৰু কেনেবাকৈ শুনিবলগীয়া হ'লে ছাতি ফুটি কৰি পেলাই আনকো অশান্তি দিয়ে কৃষ্ণৰ কথা শুনা, আৰু নিজেও তাৰ পৰা পৃষ্ঠভংগ দিয়ে। সেইজনে হ'ল অধম ভাগৱত। গতিকে এই তিনিজন ভকত আছে, 3জন ভাগৱত আছে। এতিয়া ভাগৱত হ'লো আমি নকৰে আক্ৰোশ দেখো নাহিকে মনত। আইসকল আপোনালোকে একোখন ভাগৱত, একোজনী ভাগৱত। আৰু এই ভাগ কি? এই ভাগ হ'ল শ্ৰীমদ ভাগৱত শাস্ত্ৰ। শাস্ত্ৰ স মানে অস্ত্ৰ, যি পাত অস্ত্ৰ আমাৰ দেহত আছে কাৰণে আমি জীয়াই আছোঁ, হয়নে নহয়? সেই পাত কি? আমাৰ এই যে শ্বাস আৰু প্ৰশ্বাস, হয়নে নহয়? তেওঁ নিজে বায়ুৰূপে আমাৰ হৃদয়ত থাকি আমাক চৈতন্য কৰি পেলাই আমাক চলাই আছে, হয়নে বাৰু? গতিকে সেইকাৰণে কৈ আছে যে আমি এই বায়ুৰূপী এই কৃষ্ণক জানিব লাগে, যিটো আমি তেওঁৰ পৰা পাৰ্মিশ্যন ল'ব লাগে, কাৰোবাৰ পৰা পাৰ্মিশ্যন, দেউতা মাৰ পৰা পাৰ্মিশ্যন ল'ব লাগে। মই উশাহ লওঁনে? টোপনিটো আমি যেতিয়া মৰি থাকোঁ তেতিয়াও কি হয়, আমি প্ৰভু ভগৱানে এনে শক্তি দিলে আমি তাতো আমি এই তেওঁ বায়ুৰূপে লৈ পেলাই আমি সদায় জীয়াই আছোঁ। গতিকে এই যে যিটো শক্তিক জনা, যিটো নিজক জনা, ইয়ে হ'ব জ্ঞান, ইয়ে হ'ব শৰণ, ইয়ে হ'ব উপদেশ। আৰু গতিকে সেইকাৰণে আমি ভাগৱতৰ আমি নিজৰ কথাখিনি আজি ইয়াত জানিবলৈ আহিছোঁ। কাৰোবাক দেখুৱাবলৈ নাথে ভাল পাব হেনাব, সেইটো নহয়। আজি নিজৰ, আজি লাভেই লাভ, আমাৰ বিনা পইচাত লাভ। কেলে? নাথে আজি খৰচা কৰি ইয়াত এই সৎসং অনুষ্ঠান কৰিছে, আমি মহা আনন্দৰে আহিছোঁ। কেলে? আমাৰ 2টা লাভ, আমি খোৱা বোৱাৰ পৰা ধৰি কথা বতৰা আৰু ঈশ্বৰৰ কথা আমাৰ 1 নম্বৰ লাভ। দ্বিতীয়তে আমি খোৱা বোৱা পাম সময়মতে, আৰু তাৰপিছত আমি মুখটো মানে একেবাৰে এপইচাও খৰচ নোহোৱাকৈ আজি কৃষ্ণৰ কথা শুনিবলৈ পাম, যি আমাৰ যুগে যুগে মৰাৰ পাছতো কল্পে কল্পে আমি মানে আমাৰ সম্পদ হৈ থাকিব। সেইকাৰণে এই ভাগৱত শাস্ত্ৰ যিটো তেওঁ নাইকাল আমি এইটো আৰু যি পাত অস্ত্ৰই আমাক জীয়াই ৰাখিছে, এই হ'ল শাস্ত্ৰ। আৰু ইয়ে হ'ব এখন এই আমাৰ মনুষ্য জীৱন ভাগৱত ৰূপী মূৰ্তিটোক পৰিচালনা কৰা এখন সংবিধান। ঠিক আছে?
গণ্ডগোল হৈছে নেকি? খুৰাক কৈ যাব দেই, এই আপুনি বৰ বেয়া ভাল ভুল কৰি আছে, কৈ যাব, আমাৰ ভাল লাগে। আৰু এইখিনি আপোনালোকে বেলেগত নাপায়। আমি কেলে শংকৰদেৱক আমি ভালকৈ অধ্যয়ন কৰিছোঁ, মানে শংকৰদেৱক মানে কাক? শংকৰদেৱটো নাই, যে তেওঁ পুথি পাঁজি যিমান আছিলে কৃষ্ণৰ বচন মনোযোগ দি পেলাই আমি ধ্যান ধাৰণাৰে নজনাটো আমাৰ গুৰুৰ পৰা আমি অৰ্থ লৈছোঁ। আৰু অৰ্থ লৈ বেলেগ বিশেষ নাজানো, যে ভকতিৰ কাৰণে কৃষ্ণক পাবৰ বাবে গুৰু শক্তিক মন্ত্ৰৰ ৰূপে আমি যাতে শৰীৰত ধাৰণ কৰিব পাৰোঁ, গতিকে তাৰ বাবে আমি যত্নপৰ হৈ থকাৰ কাৰণে হয়তো আজি গুৰুজনৰ অসীম কৃপাত আজি আপোনালোকৰ চৰণ পাইছোঁ, হয়নে বাৰু? আৰু এনেকুৱা চৰণ গোটেই অসমতে পাবলৈ এইজনাও সক্ষম হৈছে, আমিও গুৰুজনে কৃপা কৰিছোঁ। গতিকে সেইকাৰণে এই যে প্ৰথমতে আপোনালোকৰ কথাখিনি ক'লোঁ, এই হ'ল মোৰ প্ৰস্তাৱনা কথা, যে এই প্ৰস্তাৱনা কথাখিনি যদি নুশুনে তেতিয়াহ'লে ভাগৱত কি বস্তু আপোনালোকে নাজানে, আজি পাতো জানি গ'ল। গতিকে সেইকাৰণে ক'ৰবাত যেতিয়া ঈশ্বৰৰ কথা কৈছে, শংকৰদেৱে বাৰ বাৰ কৈছে, এৰি আনো কাম ডাকি বোলা ৰাম ৰাম, তোমাৰ যিমান লাখ টকা আজি বোলে ক'ৰবাত দিব বুলি কৈছে, যদি মোক পাই গ'লা, মানে মোক সৎসংগ পাই গ'লা, তাত তুমি 10 বা আধা ঘণ্টা মিনিট মানে সময় মোৰ কথা শুনি যোৱা। গতিকে মোৰ কথা শুনি গ'লে কি হ'ব? তুমি সেই তোমাৰ যি কৰ্ম সিদ্ধি হ'ব। কিন্তু যদি তুমি মোক পিছ পেলালা, যাক মই তোমাক চৈতন্য মোৰ শক্তিৰ দ্বাৰা তুমি তালৈ গৈ আছা, তুমি তাকে অনাদৰ কৰিছা। গতিকে সেইকাৰণে অতি সাৱধানে তুমি কথাখিনি শুনিবা, আৰু তেতিয়াহে তোমাৰ ভাল হ'ব, হয়নে? গতিকে এইকাৰণে আমি এই কথাখিনি আপোনালোকক ক'লোঁ। এতিয়া বিপ্ৰসাপে চলে মুনি খবৰ অভিশাপ। আমি খুৰাকো ক'লোঁ যে আমাৰ একাদশত আমি যদি নিবিড় নৱসিদ্ধ সংবাদ বা কৃষ্ণ উদ্ধৱৰ সংবাদখিনি পাওঁ, তেতিয়াহ'লে আমাৰ ডাইৰেক্ট কাম কৰিব, ঘৰুৱা কামবিলাকত, অশান্তিবিলাকত। গতিকে সেইকাৰণে সেই কথাবিলাক আমি তেতিয়া ঘটি আছিল, আজি কি প্ৰয়োজন আছে তেতিয়া আমি পদে সময়ত কৈ যাম, নহয়? এতিয়া কথা হ'ল কি, এতিয়া আমাৰ গুৰুজনাই নিজে এই নিবন্ধ কৰিছে একাদশ স্কন্ধটো, আৰু সেইকাৰণে গুৰুজনে প্ৰথমতে মিনতি কৰিছে, মানে কৈছে যিজন ৰাম, যিজন কৃষ্ণ জগতৰ গুৰু, পাতকীও তলৈ লৈলে, তেওঁৰ নাম ল'লে পাতকীও পাপ হৰণ কৰিব পাৰে। আৰু তেওঁৰ আদি শক্তি আছিলে মৎস্য অৱতাৰ, আৰু সেই মৎস্য অৱতাৰৰ পৰা ধৰি আমাৰ এই জীৱবিলাকক ধৰি ৰাখিবৰ বাবে তেওঁ পৃথিৱীৰ ভূভাৰ উদ্ধাৰ কৰিছিল, য'ত জলময় হৈ আছিল, য'ত পৃথিৱীভাগ নাছিল। গতিকে সেই যে জলভাগ আনিব, মানে জলৰ মধ্যৰ পৰা আমাৰ ভূখণ্ডক আনিবৰ বাবে তেওঁ মৎস্য অৱতাৰ দ্বাৰা আনিছিল, আৰু সেই কৃষ্ণক আমি সেইকাৰণে কোটি কোটিবাৰ প্ৰণাম জনাইছোঁ। আৰু এই যে তেওঁ ব্ৰহ্মময় কলেবৰ, আমাৰ সকলোৰে হৃদয় ব্ৰহ্ম আছেনে নাই? আছে। গতিকে এই যে কলেবৰ আৱৰণ নম্বৰ, গতিকে এই যে তেওঁৰ আমাৰ কলেবৰৰ মাজত যি, বা তেওঁৰ কলেবৰৰ মাজত যিটো শক্তি, ব্ৰহ্ম শক্তি আছে, আৰু সেই ব্ৰহ্ম শক্তিক মানে কি কৈছে, যিজনে আমাৰ ব্ৰহ্মা বা শিৱও তাক মানে পূৰা নিৰাকৰণ কৰিব নোৱাৰিলে, গতিকে তেনে হেদৰ কৃষ্ণ কৰি শংকৰদেৱে আমাৰ মহাগুৰুজন পৰম কৃপালু শংকৰদেৱে তেওঁক প্ৰণাম জনাই এই অধ্যায়টো আৰম্ভ কৰিছে, নহয় বাৰু? হয় হয়। গতিকে এতিয়া আমি এই নিবন্ধটো, একাদশ স্কন্ধটো আমাৰ পৰম গুৰু কৃপালু গুৰু শংকৰদেৱে ৰচিছে, আৰু সেইকাৰণে কৃষ্ণৰ চৰণে প্ৰণাম জনাই, হৃদয় পৰম ঈশ্বৰ মোৰ গুৰু প্ৰভু ভগৱন্ত ভকতৰ কল্পতৰু। গতিকে সেইকাৰণে মানে বিভিন্ন মানে কল্পে মানে যিমান আপোনাৰ সুশক্তি, হয়নে, আপোনাৰ যিখিনি ভাল শক্তি আহৰণ, সেই কল্পে মানে বহু গতিকে এই যে প্ৰভু পাই পেলাই যাতে সেই শক্তি আহৰণ কৰি যাতে মনুষ্য জীৱন সাৰ্থক কৰি যাব পাৰোঁ, তাৰে এই আৰম্ভণিতে গুৰুজনাই কৃষ্ণৰ চৰণত প্ৰাৰ্থনা জনাই আমাকো আজি প্ৰাৰ্থনা জনাবলৈ শিকিবলৈ সিদ্ধান্ত দিছে। কৃষ্ণ আৰম্ভৰ হোক সিদ্ধি হৰি স্মৰণে, কৃষ্ণৰ চৰণে মনে
নন্দা নকৰিবা পদ তদু দেখি নিন্দা মানি কৰ পখাৰে কাছৰ কৰৈ মূল ঘন ক্ষীৰ ভুঞ্জয় যিটো সিয়পিয়ৈ ঘোল ই কথা থাকো কয় আপোনাৰ চিন্তা হিত সমস্ত ধৰ্মৰ ৰাজা কৃষ্ণ চৰিত্ৰ আৰামক এৰিয়ান কৰ্ম কৰে যিতু প্ৰাণী অমৃত কতে যি যেন খাই খাৰ পানী। কৃষ্ণ এতিয়া আমাৰ গুৰুজনে নিবন্ধ কৰি তেওঁ মনৰ কথাবিলাক মানৱ জাতি মানৱ জীৱন ধন্য কৰিবৰ বাবে এই সিদ্ধান্ত কিছুমান তেওঁ নিজে প্ৰকাশ কৰি গৈছে। কৈছে আৰম্ভ হওক সিদ্ধি হৰিক স্মৰণে। আমাৰ যিমান শুভ আশা শুভ আকাংক্ষা আমাৰ যিবিলাক সপোন সেইখিনি সিদ্ধি হওক। কিহেৰে হ'ব? যে প্ৰভু ভগৱন্ত তথা গুৰুৰ চৰণৰ দ্বাৰা আমি স্মৰণ। গতিকে আকৌ কৈছে যে কৰজোৰে কৰ বুদ্ধজনৰ অভিনন্দন, মানে বুদ্ধ মানে যে জ্ঞানীজনৰ। তেওঁ লাগিলে প্ৰহ্লাদৰ 5 বছৰীয়া হওক বা ধ্ৰুৱৰ নিচিনা 5 বছৰীয়া হওক বা আমাৰ 100 বছৰীয়া হওক বা 90 বছৰীয়া হওক, যে জ্ঞানীজনক কি কৰিছে আমি পৰি প্ৰণাম কৰিব লাগে। কেলে লাগে? আমাৰ লাভৰ বাবে, নহয় বাৰু? জীৱনৰ প্ৰতিটো খোজ আমি সুস্থভাৱে আৰু আনন্দেৰে যাতে আমি আমাৰ জীৱনৰ গতি সমাপ্ত কৰিব পাৰোঁ। আৰু সমাপ্ত কৰাই অৰ্থ নহয় এই যে আমাৰ মানুহৰ জীৱনটো যেনে যেনে সমাপ্ত কৰিলে এই ভাগৱত বা গীতাৰ ঈশ্বৰৰ কথাবিলাক আমাৰ প্ৰয়োজন নাছিলে। প্ৰয়োজন আছে। আমি কোটি কোটি বছৰ দেউতা খুৰা আমি কোটি কোটি বছৰ আমি বেলেগ জীৱ জন্তু থাকি আহি আমাৰ মানৱ চলাটো পাইছোঁ। এইটো কয় ঈশ্বৰ চলা। পূৰ্বজন্ম আৰু এই জন্ম এই দুইটাৰ কৰ্মৰ সফলতাৰ ওপৰত কৰ্ম বাসনাৰ ওপৰত আমাৰ পিছৰ জন্ম হ'ব। আত্মাৰ মৰণ নাই, সেইটো জানি লওক প্ৰথমতে। আমাৰ এতিয়া মই তেখেতক খুৰা বুলি মাতিছোঁ, কাৰোবাক দেউতা বুলি মাতিছোঁ, কাৰোবাক আই বুলি মাতিছোঁ, কাৰোবাক ভনী বুলি মাতিছোঁ, কাৰোবাক মাহী আৰু পেহী বুলি মাতিছোঁ, আৰু আমি প্ৰত্যেককে কৃষ্ণ বুলি পেলাই সম্বোধন কৰোঁ, নহয় বাৰু? এতিয়া কথা হ'ল কি যে আমাৰ আত্মাৰ বয়স নাই, আমি একে বয়সৰ পৃথিৱীৰ সৃষ্টিতেই। কিন্তু আমি যে শৰীৰ ধাৰণ কৰোঁ অগা পিছাকৈ, ডাঙৰ সৰু হৈ পিতৃ মাতৃ সম্বোধন, মাহী পেহী সম্বোধন, এইবিলাক আমি বনাই লোৱা চিনাক্তকৰণ শৰীৰৰ ওপৰত তেওঁলোকৰ আমাৰ পৰিচয়। গতিকে এই যে আত্মাৰ ওপৰত আমাৰ পৰিচয় নাই, কেৱল সকলোৰে বাবে আমি সমান। আৰু সেয়েহে আমি তেওঁৰ কি হয় আত্মাৰ আমি নেদেখাকৈ তেওঁক দেখাৰ স্বৰূপেৰে কৃষ্ণ বুলি পেলাই সম্বোধন ধৰি সকলোকে সৰু ডাঙৰকৈ ডাঙৰ সম্বোধন কৰাৰ অৰ্থ হ'ল সেইটো। আমি শৰীৰৰ ওপৰত কৃষ্ণ, আপুনি মোক কৰিব নোৱাৰে যদি আপুনি মোক ডাঙৰ, কিন্তু আপোনাৰ মোৰ আত্মাটোৰ লগত কৰিব পাৰে, কেলে আমি সমবয়সীয়া। এতিয়া সেইকাৰণে আত্মাক নাজানিলে ৰাজবিদ্যা সিদ্ধ নহয়। আত্মাক জনাটো হৈছে আত্মজ্ঞান। এইটোকে কয় উপদেশ। কৃষ্ণই কৈ আছে তাকো উপদেশত এইবাৰ নিবিতি কিঞ্চিত, নহয় জানে? সকামিল বুদ্ধিভেদ হৈব কাশ্যিত, উপদেশ নধৰিব পূৰ্ব কৰ্ম ত্যাগী, উভয় জন্মতো থাকি হৈব পাপভাগী। চিন্তা কৰক।
গতিকে এইবিলাক বিশ্লেষণ কৰি অকণমান দীঘল হ'বৰ কাৰণে নকৰোঁ, কিন্তু মই সম্যকে আপোনালোকে বুজি পাব সকলো গুণী জ্ঞানী আছে। গতিকে সেইকাৰণে আমি শৰণটোৰ ওপৰত মই পিছত আলোকপাত কৰিম। গতিকে আজি আমাৰ এতিয়া যিটো ওলাই গৈছে, গুৰুজনে যিটো আদৰ্শৰে তেওঁৰ শংকৰ বা কৃষ্ণৰ আৰু উদ্ধৱৰ সংবাদেৰে বা কৃষ্ণৰ বৈকুণ্ঠ পৰায়ণৰ এই একাদশ স্কন্ধটো অতি আমাৰ প্ৰয়োজন। গতিকে সেইকাৰণে সেই কথাবিলাক ওলাবগৈ। গতিকে তালৈ আমাৰ পাঠক অকণমান আগবাঢ়ি সোনকালে যাব, আৰু তাৰ পাছতে আমি এই কথাখিনি পাঠৰ দ্বাৰা যদি কৰি যাওঁ তেতিয়া আপোনালোকৰ মনত শান্তি পাব। কিন্তু আমি আগতীয়াকৈ ক'ব পাৰোঁ, কিন্তু কৈতো লাভ নাই, কিন্তু পাঠৰ দ্বাৰা কি ওলায়। গতিকে সেইকাৰণে আমি চাওঁ, যাতে সেইকাৰণে কৈছে যে মানিকক যদি তুমি কাছতকৈও কম দাম দিয়া, তেতিয়াহ'লে তোমাৰ জীৱনটো যেনেকৈ তোমাৰ সেই সম্পদটো নষ্ট হৈ গ'ল, তোমাৰ এই অমূল্য এই সম্পদটো যদি তোমাৰ যদি সেই আত্মা বা প্ৰভু গুৰুজন আৰু কৃষ্ণৰ ওপৰত যদি মানিক সদৃশ হীৰা সদৃশ সেই টুকুৰাক পেলাই যদি তুমি কাছৰ ওপৰত বিশেষ গুৰুত্ব দি কিনা, তেতিয়াহ'লে সেই জীৱন তোমাৰ বিফল হ'ব। কৃষ্ণ ৰাজহংস এৰি মৰৈ কন্তকত শান্তি, তেজি যেন শুনা শুনি ইয়াত মাৰ গ্ৰন্থি, তেজি যেন শুনা শুনি আনকে কৰ্ম কৰে, জানিবা পাইলে কতাক সেই পতন্তৰে, কেশৱত পৰে দেৱ নাহি নাহি আন, নাহি নাহি ধৰ্ম হৰি ভকতি সমান, হেন জানি কৃষ্ণ কথা শুনি উৎসুকে, কৈলা কুৰু নিপতিত ব্যাসসূত সুকে, অচিন্ত্ৰ মহিমা হৰি পুৰুষ পুৰাণ, শত্ৰু মিত্ৰ উদাসীন সবাদে সমান। এতিয়া এই আমাৰ জীৱনৰ প্ৰতিটো আমাৰ যি ভাৱনা, আমি ধন দৌলত মানে ঘটি আমি পুত্ৰ বা কন্যাৰ স্নেহ, স্বামী ভাৰ্যাৰ স্নেহ, মাটি বাৰী গাড়ীৰ আদি স্নেহত এই যে জীৱনক আমি যি বেছি মূল্য দিছোঁ, আৰু গুৰুজনে এতিয়া তাক নস্যাৎ কৰি পেলাই যে হৰি ভকতিহে আমাৰ প্ৰধান, সা সম্পদ আমাৰ প্ৰধান হ'ব নোৱাৰে। গতিকে আমাৰ ভাৰ্যা বা স্বামী বা সন্তান সকলো হ'ব নোৱাৰে, সকলোৱে জানো, নহ'লে আলোচনা কৰিয়ে থাকোঁ। কিন্তু কৈছে যে কিয় নোৱাৰোঁ, যে আমি হৰি ভকতি যে শ্ৰেষ্ঠ, আমাৰ যে এই মাত্ৰ আমি এই কাৰণটো মই কৈ যাব বিচাৰিছোঁ, আমি মাত্ৰ ইয়ালৈ আহিছোঁ 100 বছৰলৈ না খুৰা, বা 120 বছৰ গুৰুজনাই নিজে দেখুৱাই গৈছে। আমাৰ 100 বছৰ আমি থাকিব পাৰিম বুলি আমাৰ বিশ্বাস আছেনে নাই? নাই। 50ৰ পাছতেই বা 60ৰ পাছতে আমি চাৰেণ্ডাৰ কৰি দিওঁ। এই 60 বা 50 পাৰ হ'লোঁ আৰু এতিয়াও কাম নাই, কামো কৰিব নোৱাৰা হ'লোঁ, যাবও নোৱাৰা হ'লোঁ, খা খবৰ ল'ব নোৱাৰা হ'লোঁ, আমাৰ চাৰেণ্ডাৰ। জীৱনৰ আধা বয়স যোৱাই নাই, আপুনি মই আজি চাৰেণ্ডাৰ কৰিলোঁ। কিয়? কিয়? এই কিয় প্ৰশ্নটোৰ উত্তৰ ভাগৱতত আছে। কেলে আমি 100 বছৰ অতি আনন্দৰে নিৰোগী হৈ জীৱন গঢ়িব লাগিব, জীৱন সফল সমাপ্তি কৰিব লাগিব। ইয়াৰ সিদ্ধান্ত ভাগৱত গীতা কৃষ্ণই দিছে, আমাৰ গুৰুৱে দিছে, কপিল মুনিয়ে দি গৈছে, যিমান নাৰদে দি গৈছে, যিমান গুৰু আহিছে পৃথিৱীৰ সৃষ্টিৰ পৰা, কৃষ্ণ নিজেই মহাগুৰু। গতিকে সেই যে যিমানখিনি আমাৰ সৎগুৰু আহিছে,
এই সৎগুৰুসকলে ইয়াৰ সিদ্ধান্ত দি থৈছে। কিন্তু আমাৰ সেই সিদ্ধান্ত ক'লে অকণো মন নাই, সময় অকণমান পালে আমাৰ গৈ পেলাই ঈশ্বৰক নমস্কাৰ এটা দিওঁ আৰু পাৰিলে ধূপ দুডাল দি পেলাই বন্তি এগছ দি পেলাই একেবাৰে চমজাই দিলোঁ আৰু তুমি যি কৰা কৰিবা, মোৰ কিন্তু ভাৱনাবোৰ নাই। তেতিয়া হ'বনে বাৰু? নহ'ব। গতিকে সেইকাৰণে যে আমাৰ যিটো যে আমি মাত্ৰ 60 বছৰতে বুঢ়া বুলি চাৰেণ্ডাৰ, এতিয়া 70-80 আৰু এইবাৰ যিমান মৰিছে হঠাতে, নহয় বাৰু? আমাৰ জুবিন গাৰ্গলৈকে সতে চব হঠাতে মৰিছে। আমাৰ যিমান গাঁৱত মৰিছে চাব আপোনালোকৰ ফালেও চব হঠাৎ, আধা ঘণ্টা 1 ঘণ্টা বা 3 ঘণ্টাৰ ভিতৰত মৃত্যু হৈছে। নহয় কৈছে আমাৰ গেৰাণ্টি মৃত্যুৰ আৰু জন্মৰ নাই। এতিয়া কৈছে যে তোমাৰ এই আত্মাটো গৈ আকৌ জন্ম ল'ব, এটা চোলা পিন্ধিব শৰীৰ। সেই শৰীৰটো, সেই চোলাটো কি হ'ব? গুৰুজনে সিদ্ধান্ত দিছে আৰু সেই সিদ্ধান্ত এতিয়া পাই লওক। মই আপোনালোকক এই আসনৰ পৰা উদ্ধ বাহুৰে ঘোষণা কৰি ক'ব পাৰোঁ, গুৰুজনাৰ বাণী, কৃষ্ণৰ বাণী, আমাৰ পিছৰ জন্ম কি হ'ব আপুনি ইয়াৰ জন্মতে জানি যোৱাটো হ'ল ভাগৱত ধৰ্ম সুৰক্ষিত কৰাটো। আমি জানি যাব লাগিব যে মোৰ অহা জন্মত মই কোনটো চোলা পিন্ধিম। মোৰ কৰ্মৰ দ্বাৰা, কৰ্মৰূপে জীৱা জন্ম হয় সংসাৰত। গতিকে খাটাং সিদ্ধান্ত আছে, আমি যেনে কৰ্ম কৰিম মনুষ্য জীৱনত তেনেহে আমাৰ শৰীৰ বা চোলাত আমি এই আত্মাই গৈ পিন্ধিব। গতিকে সেইকাৰণে আমি আজি এই জীৱশ্ৰেষ্ঠ ঈশ্বৰৰ চোলা বুলি কয়, মনুষ্য চোলা। তেওঁ পৃথিৱীলৈ ধৰ্ম ইয়ে পৰা ধৰি শত্ৰু নাশ কৰি সন্তক ৰক্ষা কৰিবলৈ এই চোলাটোৱে পিন্ধি আহে। পৰমাত্মাই পঠায়, হয়নে? তো আৰু তেওঁ 64 কলা পূৰ্ণ কলা লৈ আহি আমাৰ সন্ত সাধু ভকতসকলক সুৰক্ষা দিবলৈ আহে আৰু তাৰপিছতে যেতিয়া সুৰক্ষা দি হয় তাৰপিছতে আকৌ যায়গৈ আৰু বাৰ বাৰ আহি আছে। কিন্তু আমি অসমত চিনি নাপাওঁ। যেতিয়া জীয়াই থাকে শংকৰদেৱক কেইজনে চিনি পালে? সদায় খেদিয়ে ফুৰিলে। এসাঁজো ভাত এটা জেগাত থাকি এৰাতি ভালকৈ নিদ্ৰাই তেওঁ যাব নোৱাৰিলে। গতিকে সেইকাৰণে শুভ শক্তিবিলাকক আমি কলিৰ মনিছে সদায় বেয়া দেখোঁ, ভাল শক্তিবিলাকক আমি বেয়া দেখোঁ, সঁচা কথাবিলাকক আমি বেয়া পোৱা হ'লোঁ কলি যুগত। বুজিছে? তাৰ পাছতো আমাৰ জ্ঞান উন্নতি কৰি ইমান অনুষ্ঠান হৈ আছে, ইমান ভাগৱত, ইমান গীতা অনুষ্ঠান, সকলো নামঘৰত ঘৰে ঘৰে হৈ আছে। কিন্তু আজি ইয়াক উপলব্ধি কৰিবৰ কাৰণে আমাৰ সময় নাই, আহৰি নাই। আৰু যি আমি কৰ্মৰ দ্বাৰা আগবাঢ়ি গৈ আছোঁ, মানে শুদ্ধই অশুদ্ধই আৰু আমাৰ লোভৰ দ্বাৰা তাকেহে কৰি আছোঁ। গতিকে সেইকাৰণে আমি 100 বছৰ ল'বলৈ সক্ষম হ'ম। আমাৰ যুৱ প্ৰজন্মক শিকাব লাগিব, আমাৰ ল'ৰা ছোৱালীক শিকাব লাগিব সৰুৰ পৰা আধ্যাত্মিক এক সংস্কাৰমুখী শিক্ষা। আৰু যাৰ দ্বাৰা কি হ'ব, তেওঁ 100 বছৰ ল'ব পাৰিব। কেলে? আমি নিজে নিজৰ শত্ৰু কোনো নহয়। মোৰ মা নহয়, দেউতা নহয়, মোৰ ইয়ে নহয়, মোৰ বন্ধুসকল নহয়। শত্ৰু মই নিজে, যে মোৰ নিজৰ শৰীৰটোক জোৱান অৱস্থাত, ডেকা অৱস্থাত শত্ৰুতা আচৰণ কৰি আহিছোঁ। কেলে? খাদ্য পানী যিটো আমি খাব নালাগে, মটৰ চাইকেলখন নতুনকৈ ল'লে কিন্তু পেট্ৰল একেবাৰে বিচাৰি ভৰাইগৈ, ভাল। কিন্তু নিজৰ মটৰ চাইকেলখনত কি পেট্ৰল ভৰাই আছে কিন্তু এবাৰো ভূক্ষেপ নাই, হয়নে বাৰু? ল'ব লাগে, এইটোহে গেৰাণ্টি। বাইকখনৰ গেৰাণ্টি কাইলৈ ল'লোঁ, কিন্তু প্ৰথমতে গেৰাণ্টি ল'ব লাগে এই বাইকখনৰ। তেতিয়াহে সেই বাইকখন চলাই থাকিবলৈ পাম। বোলে সেইখন আনি পেলাইতো আকৌ মই সোনকালে গুচি যাম, বাইক থাকিয়ে যাব। গতিকে এই যে ভাৱনাবিলাক আমি শুদ্ধভাৱে আমি আমাৰ পুত্ৰ, আমাৰ কন্যা, আমাৰ শিশুসকলক যাতে আমি কুমাৰ কালৰ পৰা দিব পাৰোঁ, তাৰ বাবে আপোনালোকক মই আহ্বান জনাইছোঁ। কৰিও আছে, কিন্তু তাৰ মাজতে যাতে বিভ্ৰাট হৈ আপোনালোকে এৰি নিদিব। গতিকে আপোনালোক যোৱাৰ আগত তেওঁলোকক যদি এইখিনি কৰি থৈ যাব পাৰে, তেতিয়াহ'লে আপোনালোকৰ সন্তানসকলে সমাজৰ মূৰ জিলিকি আৰু আয়ুস লৈ পেলাই নিঃসন্দেহে মৃত্যু আঁকোৱালি ল'ব পাৰিব। কৃষ্ণ কৰিলন্ত্ৰ কৰ্ম জিতু জগত আধাৰে সি যে তিনি কৰ্ম আবে আতয়েকে ধাৰে
কলিমল কৃষ্ণ কথা কীর্তনত মহাপুণ্য রাখি আখি উপজল রাম মিলাবই মুকুতি সুখ পরম মঙ্গল সি জয় ভকতিত একে দয়ে তিনি ফল পরময় মৃতময় মাধৱৰ লীলা দশম স্কন্ধৰ পদ নিপতে শুনিলা আৰামাবে একাদশ স্কন্ধ শুনিও সম্প্ৰতি উপজিল জীৱতে কৃষ্ণৰ বীৰকতি কৃষ্ণ বুজি যে কৃষ্ণৰ ইয়াত ভকতিত আমাৰ মহাপুণ্য আহি উপজয়ৰ লগত কেতিয়া উপজিব মানে আপোনাৰ লগত লগ খুৱাই হ'ল জন্ম নহয় জানো গতিকে কৈছে যে এই তিনিটা মহাসুখ বা মহা মিলন কেতিয়া হ'ব যে যেতিয়া আমি হৰি ভকতিৰ দ্বাৰা কলিৰ মল কৃষ্ণৰ কথা কীৰ্তন কৰোঁতে শেষ হ'ব নহয় বাৰু আমাৰ মলবিলাক আমাৰ দুৰ্ভাৱনাবিলাক নাইকিয়া হ'ব আকৌ কৈ আছে যে পুণ্য ৰাখি আমিতো সদায় পাপ এৰি পেলাই পুণ্য বিচাৰি ফুৰোঁ নহয় বাৰু চোৰ ডকাইতকেইটাও বিচাৰি ফুৰে আকৌ পুণ্য গম পাইছেনে সিহঁতেও কিন্তু নিবিচৰাকৈ নাথাকে কিন্তু পাব জানো নাপায় আৰু আমি সিহঁতক সেইখিনি কাম এৰিব লাগিব হৰিৰ কীৰ্তনৰ দ্বাৰা ভকতিৰ দ্বাৰা তেওঁলোকৰ মনৰ মলিবিলাক দূৰ হ'ব লাগিব আৰু তেতিয়া কি হ'ব পুণ্য আহি পাব আৰু তাৰপিছতে একেবাৰে শেষৰ ফলটোৱে হৈছে এই চোলাটো যেতিয়া ইয়াতে জোকাৰি পেলাই থৈ যাম তাৰপিছতে কৈছে মুকুতি লাভ এই তিনিটা আমাৰ হৰি ভকতিৰ দ্বাৰা মানে সিদ্ধি হ'ব আৰু যিটো কাৰণে নেকি যে প্ৰভু ভগৱন্তৰ যেতিয়া আমি চৰণত মিলি যাম তেতিয়া অমৃতময় জীৱন পাম মানে অমৃত মৰিবলৈ আৰু জন্ম ল'ব মানে জন্ম ল'লে মৰিবই লাগিব গতিকে আকৌ জন্ম ল'বলৈ নাহোঁ প্ৰভু পৰমাত্মাৰ জ্যোতিৰ লগত আমাৰ পৰম জ্যোতি আত্মা গৈ মিলিত হৈ তেওঁৰ চৰণত থাকিব এই তিনিটা ফল পাব কৃষ্ণ এই কৰ্ম ভাগটো আমাক খুৰাই কওক খুৰাই অকণমান হাত ধৰি দিয়ক অঁ নহয় কয় তেখেতে যিটো প্ৰশ্ন কৰিছে এই হেৰিটো আছেনে ঐ মাইকলা এই এইফালে ৰাইজক লাগে এটা আমাক দিবই লাগে আমি দিয়াই লওঁ নহয় আমি ৰাইজৰ ফালে এটা মই সদায় ৰাখিলোঁ আজিহে পাহৰিছোঁ তাৰমানে আপুনি যিটো প্ৰশ্ন কৰিছে নহয় 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 মই যে কৈ আছিলোঁ প্ৰথমতে প্ৰশ্ন কৰিব মই নাজানিলোঁ কোনোবাই উত্তৰ দিব ইয়াত এইজনো আছে আৰু কোনোবাই দিব গম পাইছে নাই আৰু তাৰপিছতে যেতিয়া মই অকণমান টোকৰটো মাৰি দিওঁ অলপটো গম পাম তাৰপিছৰখিনি মই কঢ়িয়াই লৈ যাম যিমান কষ্ট হয় গতিকে সেইকাৰণে আপোনালোকে মই ইয়ালৈ আজি 4-5বাৰ আহিছোঁ আপোনালোকৰ ইয়ালৈ বিষ্ণুপুৰলৈ কিন্তু আজিহে এনেকুৱা এখন সমাজ মই মনে বিচৰা মতে পাইছোঁ আৰু গতিকে সেইকাৰণে মানে আপোনালোকৰ মই আকৌ কথা পাতিবলৈ আহিম আজি আপোনালোকে মোক যিমান আমনি পালোঁ গালি পাৰিলেও মই কিন্তু আপোনালোকৰ মাজত আকৌ কথা পাতিবলৈ আহিম কেলৈ আহিম বাৰু পিছত কম কাৰণটো গম পাইছে গতিকে সেইকাৰণে কথা পাতিমেই পাতিম
মই ভাষণ নিদিওঁ, মই ব্যাখ্যা নকৰোঁ, মই আলোচনা কৰিম কোন আপোনালোকৰ নিচিনা জ্যেষ্ঠ আলোচকসকলৰ লগত। তেতিয়াহে আমাৰ সকলোৱে ৰাস্তা পাব, বুজি পাব। এতিয়া মই কোৱা কথাবিলাক কোনোবা দুজনী মানে ক'ব, এই এজনী কিনো গাই আছে আৰু কামতে নোসোমায়। আকৌ আমাৰ দুজনমান ডেকা লৈ কৈ দিব, ধন্যবাদ। কিন্তু যেতিয়া আপোনালোকৰ পৰা যেতিয়া বিনিময় হ'ব, তেতিয়া তেওঁলোকে এইজনৰ পৰা কি কৈছে, সেইজনৰ পৰা উত্তৰটো কি দিছে, আগ্ৰহী হ'ব, গম পাইছে? গতিকে তেতিয়াহে আমাৰ কাম হ'ব। হয়, দিছেনে ফোন? আনিব লাগিব বাৰু। আমি আমাৰ এই ফোনটোকে দি দিয়াচোন। অঁ তো অঁ এই আপোনাৰ ফোনটো অকণ সময় দি দিব। মই এই অনন্ত এইটো দিয়ে আছোঁ। নহয় নহয় নহয়, কথা আছে যোৱা নহয়। তিনি ভাগ কৰ্মক দেখুৱাই গৈছে। গতিকে সেই কৰ্ম পৃথিৱীত যিমান যত আছে, জীৱ জগত তোমাৰ জীৱ যেনেকৈ চাৰিমুখী ৰং ৰং গজন ৰং সকলোৱে চাৰিমুখী জীৱ যিমান ক্ষেত্ৰত কৰ্মময় প্ৰত্যেকেই কৰ্ম কৰি আছে। কৰ্ম তিনি ভাগত বিভক্ত কৰিলে। গতিকে তিনি ভাগ কৰিছে নেকি? সেইটো আমি জানিব বিচাৰিছোঁ। এই খুৰাক দিয়ক। এইটো দিছে সিজে তিনি কৰ্ম। বহি বহি কওক। তেখেতে কৈছে কৰ্ম আমাৰ তিনিবিধ বুলি কৈছে। তাকেহে আমি ইমানখিনি বুজি পোৱা নাই বাৰু, তথাপিতো কৰ্মনো তিনিবিধ কি কি সেইখিনি বুজিবৰ কাৰণে আমি আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু দুআষাৰ কওক আপুনি কৰ্ম আমাক ক'বলৈ নাই নাই নাই, লাগিব 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 সাহস নাই বাৰু। লাগিব লাগিব নাই, সাহস। নাই, একো সাহস আমি নাই। সাহস দিছোঁ। আপোনাৰ যিটোকে উদগীৰণ হৈছে সেইটোকে কওক। কিন্তু উদ্যম সেইটোৱে আমাৰ মানে তিনিবিধ কৰ্ম, সেই তিনিবিধ কৰ্মটো আমি আপোনাক জানিবলৈ বিচাৰিছোঁ। তিনিবিধৰ কৰ্ম। ঠিক আছে, হ'ব। হয়। কৃষ্ণ তিনিবিধ কৰ্ম পালে নম্বৰ। সেইটো বেয়া। যে তিনিবিধ কৰ্ম যেতিয়া মহতীয়ে হৈছিল, সৃষ্টি হৈছিল, তাৰ পৰাই তিনি আকৌ শক্তি উৎপন্ন হ'ল। অকণমান দেৰি থাকিব লাগে। তিনি মহত্বৰ ওপৰত তাৰপিছত কি আহিলে আমাৰ সত ৰজ তম। এই তিনি প্ৰকাৰৰ কৰ্মৰ দ্বাৰা ভকতি কোন মাৰ্গৰ দ্বাৰা হয়? কৰ্ম কৰিলে ভকতি নহয়, যে কৰ্ম কেনে হ'ব লাগিব সেইকাৰণে তিনিবিধ কৰ্মক দিছে, যিটো নেকি আমাৰ মনুষ্যবিলাক জীৱ জন্তুবিলাক নাথাকে। আকৌ কৃষ্ণৰ দিনৰ গৰুকেইটা আজিও একে স্বভাৱতে আছে। কৃষ্ণৰ দিনৰ বাঘ সিংহকেইটা আজিও সেই একেটা খাদ্য স্বভাৱ একেটাই আছে। স্বভাৱ কাৰ সলনি হ'ল? আমাৰ মনুষ্য, হয়নে নহয়? গতিকে এইকাৰণে এই যে স্বভাৱটো আমাক কৈ আছে, সিংহক বোলে তুমি মাংস খাই জীয়াই থাকিবা, জীৱস্য ভোজনম, মানে মনুষ্যৰ বাদে যিমান আছে চব নৰক জীৱ, আৰু নৰক জীৱবিলাকে ইটোৱে জীৱই সিটোৰ ওপৰত নিৰ্ভৰ কৰি পোষণ কৰি জিন্দা থাকে। এতিয়া কৈ আছে যে মনুষ্যৰ আকৌ কি হ'ল, কৰ্মৰ ভাগ কৰিব লগা হ'ল। গৰুৱে ঘাঁহ খায়, নহয় বাৰু, হৰিণে ঘাঁহ খায়, মাছে পোক খায়, সাপে বেং মাছ পোক পৰুৱা খায়। যে এইবিলাক হ'ল কি, প্ৰভু ভগৱন্তই এই নৰক জীৱবিলাকক সৃষ্টিতেই ইটোৰ সিটোৰ মানে পৰিপূৰক হিচাপে দিছিলে, কিন্তু মনুষ্যক দিয়া নাই। কেলৈ? যিটো মনুষ্য 44 লাখ জীৱৰ শেষ মুহূৰ্ত। গতিকে ইয়াৰ পৰা কৈছে যে তুমি এতিয়া খালত পৰি পেলাই বামলৈ উঠিবা। এই ভাগৱতখন যে আজি মোকলাই লোৱা হ'ল, আপোনালোক যে আহিলে এই অনুষ্ঠানটো গৈ পেলাই চেহেৰা দেখাবলৈ আহিলে, কিন্তু আপোনাৰ বিপদ হ'ব। আপুনি ইয়াত ভালকৈ জানি লওক যিটো কথা নাজানে। আৰু আমিও চব দিব নোৱাৰোঁ উত্তৰ, আমিও কোনোবা ক'লোঁ নহয়, ঈশ্বৰক ব্যাখ্যা নকৰোঁ। কেলৈ? যে এতিয়া আমি জানি লওঁ যে মনুষ্যই পৃথিৱীৰ ভিতৰত একেবাৰে গধুৰ বস্তুটো কি বাৰু? পৃথিৱীৰ ভিতৰত গধুৰ বস্তু কি ক'ব নেকি কোনোবাই? আইসকলে ক'ব নেকি কোনোবাই? দেউতাসকলৰ ফালৰ পৰা কোনোবাই ক'ব নেকি পৃথিৱীৰ ভিতৰত গধুৰ বস্তু কি? নাজানে ন? জানিলে কিন্তু মনত নাৰাখে। তাৰমানে সেই সৎসংগলৈ গৈছে, তাতো শুনিছে, গম পাইছে নে নাই? কিন্তু কৈছে মনত ৰখা নাই, তাৰমানে গুৰুত্ব প্ৰদান কৰা নাই, হয়নে নাই? অতি সাৱধানে কথাখিনি শুনা নাই। কৈছে যে পৃথিৱীৰ ভিতৰত একেবাৰে গধুৰ বস্তু শিল লোহা নহয়, মনুষ্যই কৰা পাপ।
হয়নে? এতিয়া মনত পৰিছেনে ভাগৱতৰ কথা? যে গীতাটো কোৱা আছে যে সেইকাৰণে বসুমতীয়ে যে ৰাসত যে কয় মই মানে ভৰত থাকিব পৰা নাই। কিহৰ ভৰত? পাপৰ ভৰত। থৰক বৰক হৈছে। সেইকাৰণে এই যে গোলক ধাম বা এই যে অনন্ত শয্যা ৰাসত, ইয়াত ৰাস হয় নহয়? ৰাস হয়। কিন্তু তেতিয়াহ'লে বচন লৈ এনেকৈ গাই থাকিলে হ'ব নেকি? তাৰ অৰ্থ আছে, হয়নে নহয়? প্ৰভু হয়, হয়। এতিয়া কথা আপুনি মই পাতিব লাগিব তেখেতসকলে এৰিলে। এতিয়া কথা হ'ল কি যে তাত আমাৰ যে বসুমতী যে কয় প্ৰভু তুমি অৱতাৰ লৈ পেলাই মোক ভূভাৰ হৰণ কৰি মোক সুৰক্ষিত কৰা প্ৰভু জনাৰ্দন, মিহিকে নকয় জানো? কেলে কয় যে ইমান পাপিষ্ট পৃথিৱীত জন্ম হৈ গ'ল আৰু সিহঁতৰ পাপৰ ভৰ মই বসুমতীয়ে সহ্য কৰিব পৰা নাই, মোক লাঘৱ কৰি দিয়া, নহ'লে মোক ইয়াৰ পৰা তুমি লৈ যোৱা বুলি পেলাই আহ্বান জনাইছে। কিন্তু তাৰ তলত যিটো অতি ভক্তিমাৰ যিটো আমি আজিলৈকে জানিব লাগিছিল নেজানিলোৱেই, হয়নে নহয়? আৰু সেইকাৰণে কি হ'ল মনুষ্যক তিনি কৰ্মৰ দ্বাৰা আমাক কি হৈছে আমাৰ স্বধৰ্ম মানে আমাৰ স্বভাৱৰ জৰিয়তে আমি কি হৈছে সেইখিনিক আমি গ্ৰহণ কৰিছোঁ। কোনোবাই ঈশ্বৰক ভকতি ভাল লাগি তেওঁক শতগুণিলৈ গুচি আহিল। এতিয়া ৰজগুণী যে যিবিলাকৰ দম্ভ দৈস্য অহংকাৰ বিশেষত থাকে আৰু খোৱা বোৱাও কি হ'ব নিজৰ জিভাৰ ৰুচিমতে খাব। যি জিভাৰ ৰুচিমতে খাবলৈ যাব সি হ'ব ৰজগুণী, গম পাইছেনে? যি দেহ ৰক্ষাৰ বাবে খাব সাত্বিক সি হ'ল শতগুণী। আৰু তমগুণীটো কি বাৰু? যি অন্য জীৱৰ ৰক্ত মানে আত্মাজনিত ৰক্তৰ দৰে নিজৰ শৰীৰটোক পোষণ কৰে, জিভাখনৰ তৃপ্তি লয়, আৰু সেইজনে হৈছে অসুৰ মানে হেৰি তমগুণী। গতিকে এতিয়া আমাৰ এটাখিনি মানুহ আছোনে নাই ইয়াত? আমি তিনিওবিধ আছোনে নাই? ইয়াতে আছোঁ। আজি আমাৰ 200 ভাগত ইয়াত খাৰা আছে, বহি আছে। ইয়াৰ মাজতে আমি তমগুণীও আছোঁ, ৰজগুণীও আছোঁ, শতগুণীও আছোঁ। এতিয়া কৈছে লগতে মই কেইটামান কথা ক'ব লাগিব নহয়। তিনি কৰ্মৰ কথা যেতিয়া আহি গ'ল, এতিয়া আমি কোনটো বৰ দিলে কৃষ্ণক পাম বা আমাৰ জীৱন জনমে জনমে সাৰ্থক হ'ব, এইটো জানিব লাগিব নালাগে? তোৰ পাঠতকৈতো তেতিয়া এইটো ডাঙৰ হ'ব। পাঠ আগবাঢ়ি গৈ থাকিলে একো বুজি নাপালে কিবা কাম আছে নেকি? আজি দিনটোৰ সময়বিলাক এনেই যাব, সিও পইচা এনেই খৰচা হ'ব, আমিও ইমান বাট বোলাই অহাটো আমাৰো অৰ্থ নাথাকিব, লছ। গতিকে সেইকাৰণে যে চব প্ৰথমতে কৈছে সত্ৰগুণী সাত্বিক। সাত্বিক কি বস্তু? যি সত্যৰ সংগত সনাতন শক্তিৰ লগত পৰিচয়। গতিকে আমাৰ সাত্বিক ভোজন ধৰ্মৰ প্ৰথম খুঁটিটো হৈছে ভোজন, খাদ্য। আজিলৈকেতো আমি কণ্ট্ৰলে কৰিব পৰা নাই। তেতিয়াহ'লে আমাৰ ঈশ্বৰক ক'ত পাম? না মৰিলে কি আমি ধুতি চেলেং গামোচা পিন্ধিলে আমি কি ঈশ্বৰে আমাক গ্ৰহণ কৰিব নেকি? নকৰে, কোনো কাৰণে নকৰে। ঈশ্বৰে সেইজনক গ্ৰহণ কৰিব যি গীতাৰ যোগেদি ভাগৱতৰ যোগেদি আমাক জীৱ তাৰণৰ বাবে আমাৰ মনুষ্যৰ শ্ৰেষ্ঠ উত্তম চোলা এই কৃষ্ণ সদৃশ চোলাটোক তৰি নিয়াৰ যি উপায় যি তেওঁ প্ৰভু ভগৱন্তই দিছে, ই হ'ব সাত্বিক মহত্ব, সাত্বিক গুণ। গতিকে সেইকাৰণে কৈ আছে কপিল দেৱহূতিৰ আখ্যানত চাবচোন, সিহঁতৰ কথোপকথনত যে যি ৰক্তজনিত খাদ্য খায়, যি আত্মাজনিত খাদ্য খায়, সি কেতিয়াও ঈশ্বৰৰ কাষলৈ যাব নোৱাৰে, তাৰ অধিকাৰ নাই, সি মোক বুজিবৰ অধিকাৰ নাই। আপোনালোকে 16 নম্বৰ হেৰিটোত চাব, গীতাৰ 16 অধ্যায়ত অৰ্জুনে সুধিছে যে তোমাকতো সকলো জানিলোঁ, এতিয়া তোমাক কোনজনে ভজিবৰ অধিকাৰ আছে মোক কোৱা। গম পালেনে? এই যে তিনি কৰ্মৰ ভিতৰত কোনজনৰ আছে বোলে? সাত্বিকজনৰহে আছে। যিজনে জ্বলা নহ'লে ভাত খাব নোৱাৰে, যিজনে টেঙা নহ'লে ভাত খাব নোৱাৰে, যিজনে কিবা অকণমান জোল নহ'লে ভাত খাব নোৱাৰে, হয়নে? গতিকে সেই জিভাৰ যিটো তৃপ্তি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কৈছে সেইজন ৰজগুণী, আৰু কেতিয়াও তেওঁ মোক পাব নোৱাৰে। কেলৈ? তেওঁ জিভাৰ তৃপ্তিৰ কাৰণে যিখিনি বিচাৰিব লাগে সেইখিনিয়ে বিচাৰি ফুৰিছে, কিন্তু প্ৰথম যে মোকেই বিচাৰিব লাগিছিলে চিন্তা নকৰিলে। কিন্তু সাত্বিকজনে প্ৰথমতে তেওঁক বিচাৰ কৰি খাদ্যভাস গ্ৰহণ কৰে, জিভাৰ তৃপ্তিলৈ তেওঁ খেয়াল নকৰে। এতিয়া তমগুণীৰ কথাটো আপোনালোক ক'লোঁ। তমগুণীটো যে কৃষ্ণই যে তেওঁক এনেকৈ কেৰাহীকো নাচায়, কটাক্ষে নাচায়। তাৰমানে আমি কাৰোবাৰ যে কেৰাহীকে চাওঁ,
মনত চাবলৈ মন নাই তথাপি চাই দিলোঁ বেয়া পাওঁ মানে মানুহটোক ন সুবিধা পাই চাই দিলোঁ কটাক্ষ হয়নে নহয় এইটো গতিকে এই কটাক্ষও নাচায় তমগুণিটো কাৰণ তমগুণিটো ঔষধটো সি মানুহ নহয় সি দুঠেং লৈ আহিছে মাতৃ গৰ্ভৰ পৰা কৈছে যে সি কেতিয়াও মনুষ্য হ'ব নোৱাৰে মানৱ হ'ব নোৱাৰে বোলে আমাৰ সেই তাৰ ঔষধৰ গোটেই এইখিনি আছে কৈছে যিটো জনে প্ৰাণীৰ যে দ্ৰোহ কোৱা চৰে মাৰি কাটি আপোনাৰ প্ৰাণ তৃপ্তি কৰে জিভাৰ দ্বাৰা মনৰ প্ৰশান্তি লাভ কৰে যিজনে প্ৰাণীৰ দোষ শত্ৰুতা আচৰণ কৰে মানে শত্ৰু কোন হয় মাৰি পেলাওঁতে শত্ৰু নহয় জানো মাৰিলেহে খাব পাৰিব আত্মা আৰু ৰক্ত কৈছে মৰিয়া জন্ম কলবি অসুৰ জন্ম পাই পাছে ব্যাঘ সৰ্প হুইয়া ফুৰে মাংস খাই কৃষ্ণৰ নিজৰ বাণী শংকৰদেৱৰো নহয় কৃষ্ণই নিজে কৈছে যিজনে জীৱ সেই জীৱত যিটো আত্মা মই হয় ৰাম ৰমন মই ৰমন কৰি আছোঁ সেই ৰাম ৰূপে গতিকে মই তুমি ৰামকে ৰামেই ৰামক মাৰি খাই আছা যিটো শক্তি মই ঘূৰি পৰোৱা হাতীটোক বাঘক সাপক নেউলক মৎস্যক চৰাই চিৰিকটিক যিটো আত্মাৰ দ্বাৰা মই চৈতন্য কৰি ৰাখিছোঁ ব্ৰহ্ম দি গতিকে সেই ব্ৰহ্ম একেটাই ব্ৰহ্ম তোমাৰ হৃদয়ত স্থাপিত কৰি মই মাতৃৰ গৰ্ভত তোমাক জন্ম দিছোঁ আকৌ তাৰপিছত তুমি মোকে মাৰি মোকে খাই মোৰে তৃপ্তি লোৱা গতিকে তুমি তেতিয়াহ'লে মোৰ কটাক্ষৰো যুক্তি মানে যোগ্য নোহোৱা হয়নে বাৰু এতিয়া সেইজনে কি হ'ব ক'লৈ যাব বাৰু ইয়াত খাটাংকে আছে আপুনি সৎগুৰু যদি ধাৰণ কৰে আৰু শংকৰদেৱৰ যদি ভাগৱত মানে অনুবাদ কৰি থোৱা কীৰ্তন আৰু তেওঁ ভক্তি ৰত্নাকৰৰ মাজলৈ যায় তেতিয়া আপোনালোকে গম পাব যে মই পিছৰ জন্মত কি চোলা পিন্ধিম সাপৰে পিন্ধিম নে বাঘৰে পিন্ধিম নে চৰায়ে পিন্ধিম না কাৰোবাৰ পিন্ধিম গৰুৰে পিন্ধিম খাটাংকে সেইকাৰণে গুৰু আহে সৎগুৰু গুৰু নহয় সৎগুৰু হ'ল কৃষ্ণৰ বিকল্প গুৰু কয় ঈশ্বৰ আত্মা বুলি মানি মনে কৰিব ভকতি এক কৃষ্ণৰ চৰণে হয়নে বাৰু গতিকে গুৰুৱে হ'ল আত্মা আৰু ধেৰ আছে ইমানখিনি শুনাবলৈ গ'লে বেছি সময় লাগিব কিন্তু মই বুজি পোৱাকৈ এই কথাকেইটা কৈছোঁ এই তিনি কৰ্মৰ দ্বাৰা আমি এতিয়া কি কৰিব লাগিব কৰ্মত বিশ্বাস ৰাখিলে নহ'ব ঈশ্বৰত বিশ্বাস ৰাখিব লাগিব কৰ্মত বিশ্বাস ৰখাজনে কেতিয়াও ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি যিজনে আগুৱাব সকলো কৰ্ম নিজৰ প্ৰয়োজনৰ ওপৰত তেতিয়া তেওঁ চাথ দিব তেওঁৱে সকলো দিব এতিয়া আমি গৰু এজনী আনিলোঁ জাৰ্চি গাই বেপাৰ কৰিম বুলি বা গৰুজনী কি হ'ল গাভিনী যেতিয়া 21 দিন পাৰ হ'লে চিন্তা নাই গাভিনী হৈ গ'ল আৰু আমাৰ সেই 21 দিনৰ পৰাই সপোনবিলাক ঘূৰাবলৈ ল'লে গাখীৰ 3 লিটাৰ ওলাব 2 লিটাৰ পিছত এতিয়া ঘৰ খাম নহয় বাৰু এতিয়া গৰুজনী যেতিয়া জগিব আপুনি যে গাখীৰ খীৰালে তাই জানে নেকি কেতিয়াও নাজানে এই যে মোৰ পৰা গাখীৰ দিছে বোলে এদিন মোক ক'লে দুজনমান ভকতে বোলে জানে কেনেকৈ জানে বোলে সেই খীৰাবলৈ দিয়ে নহয় জানে কাৰণে দিয়ে তই বোলো কিছুমানটো নিদিয়ে লঠিয়াই এই সিহঁতৰ কথাটো বেলেগ আৰু এনেকৈ ধৰিলে নহ'ব আমি ইমান সম্যক সাধাৰণ জ্ঞানেৰে কথাবিলাক ভাবিলে নহ'ব এতিয়া ধৰক আমি কি কৰিব লাগিব যে সেই গৰুজনীয়ে অভ্যাসৰ বলতহে দিয়ে হয়নে খীৰাবলৈ মনত লাগে এইবোৰ সৰু সৰু কথা যেতিয়ালৈকে আপোনালোকে এইবিলাক জানি নল'ব তেতিয়া ঈশ্বৰৰ প্ৰতি আপোনালোকৰ গুৰুৰ প্ৰতি আপোনালোকৰ শ্ৰদ্ধাভাৱ নাই গম পাইছেনে নাই মই সেইকাৰণে কিছুমান কথা অলপ কৈ যাওঁ ইয়াৰ লগত সকলো মিলিব নিমিলাকৈ নাথাকে সেইকাৰণে যে গৰুজনীয়ে আমি যে গাখীৰ নি এৱাই খাওঁ নে তাৰপৰা দৈ বনালোঁ তাৰপৰা ঘিউ বনালোঁ তাৰপৰা পনীৰ বনালোঁ গৰুজনীয়ে জানে কিন্তু মানুহেতো চব জানিব যদি সেইজনী যদি মানুহৰ পৰা নিজে আমাৰ দৈ চৈ বনালে মানুহজনীয়ে চব জানিব তেতিয়া কি কৰিব গাখীৰ লুকুৱাই মেলা চলি থাকিব গতিকে সেইকাৰণে কৈ আছে যে বাকী জীৱ যিমান আছে মনুষ্যৰ বাদে কি হ'ল নৰক জীৱ তাৰ আত্মলৈ বিজ্ঞান নাই জ্ঞান আছে সি ভয়াতুৰ মানে আপুনি এচাৰি দিলে দৌৰ মাৰিব নহয় বাৰু মাছটো যেতিয়া বিশেষতঃ অসমৰ মানুহ যদি নদীৰ পাৰলৈ যায় মাছ এটা আহি প্লুককৈ সোমাই দিব পুখুৰীতে হওক বা ক'ৰবাতে কেলৈ মোৰ জম আহি গ'ল হয়নে বাৰু কিন্তু আপুনি হৰিদ্বাৰ ফালে যাওক মানুহ যিমান দেখিব সিমানে সিহঁতে গা ঘেৰি নচিব কেলৈ সেইটো আত্মবিশ্বাস হৈ গ'ল যে এই জীৱটোৱে আহিলে মোক নামাৰে হয়নে নাই গতিকে সেই ধৰ্ম ক'ত আছে ধৰ্মৰ নেজডাল ক'ত আছে আৰু মোৰটো ক'ত আছে আমি নেজৰ পৰা যাব লাগিব গতিকে সেইকাৰণে আইসকল দেউতাসকল গতিকে সেইকাৰণে আমি প্ৰথমতে যে আৰু
এটা কৈ যাওঁ দেই, যিটো নেকি আমাৰ অতি ভুল হৈ আছে। শৰণ কোনে লয়? এই যে সাত্বিক, এই তিনিওজনে আমাৰ শৰণ ল'লে। এতিয়া এই তিনিওজনে যে শৰণ ল'লে, শৰণৰ পৰা কিবা ফলাফল পাব নেকি? আপুনি জানিব, নহয় জানো? আপোনালোক সকলোৱে জানিব যে শৰণ সেইজনে লয়। গীতাত কৃষ্ণইও কৈছে আৰু শংকৰদেৱেও কৈছে কীৰ্তন ভাগৱতৰ যোগেদি, যে যিজনে শৰণ গ্ৰহণ কৰে তাৰ পূৰ্বে তাৰ সংস্কাৰ লাগিব। কি সংস্কাৰ লাগিব? এই যে সাত্বিক ভাৱনা, সাত্বিক খাদ্য আৰম্ভ কৰিব লাগিব। শংকৰ মাধৱে কি একেদিনাই শৰণ পাইছিলে নেকি? 12 জাতি 12জনে শৰণ পাইছিল। কেতিয়া পাইছিলেগৈ? শেষৰজন মুছলমানৰ চান্দখাই আছিলে। চান্দখাই সৎসং শুনিবলৈ প্ৰথমতে পদূলিৰ ৰাস্তাত ৰাখিছিল, আৰু শেষত ভকতে সোধে যে তুমি চান্দখাইক আনিব পাৰিমনে? বোলে নহয়, তাক গৈ বাট চোৱালৈকে আমাৰ। তাৰমানে কি, তাৰ যেতিয়ালৈকে ভিতৰখন আৰু মনৰ মানে ভাৱনাবিলাক দুবিধা হৈ থাকিব, দ্বৈত ভাৱ অদ্বৈত ভাৱলৈ যেতিয়ালৈকে নাহিব, তেতিয়ালৈকে সদায় তেওঁক লাইনত বহিবলৈ নিদিয়ে। আৰু শেষত গৈ পেলাই যেতিয়া আকৌ 20-25 দিন গ'ল, তাৰপিছতে যেতিয়া লগৰীয়াসকলে খুজে, তেতিয়া কৈছে লাইনৰ শেষত বহুৱাই দিয়ে। গতিকে মাধৱদেৱে 6 মাহ 1 বছৰ সংস্কাৰ হৈ গুৰুৰ শৰণ ল'ব লগা হৈছিল। আৰু আজি কিন্তু আমি কি হয়, মাহ প্ৰসাদ গোটালোঁ, ভোজনী গোটালোঁ, আৰু আগদিনা ৰাতিহে লঘণটো দিলোঁ। আৰু গতিকে আমি শৰণ ল'বলৈ গুচি গ'লোঁ, আৰু শৰণ লৈ আহি গধূলি ঘৰ শৰণটো ৰক্ষা নহয়, নহ'লে ৰাস্তাতে শৰণ ভাগিয়ে যায়। গতিকে এই তাৰ দ্বাৰা আমাৰ কেতিয়াবা শৰণটোকে কয় আত্মজ্ঞান, জ্ঞান, আত্মতত্ত্ব, উপদেশ, উপনয়ন, ত্ৰিনেত্ৰ, নহয় জানো? এইবোৰ সময় পালে মই পিছত ক'ম। কেলে যিটো নেকি বাস্তৱ আৰু বিজ্ঞানসন্মত ধৰ্ম, সনাতন ধৰ্ম, ই কোনো কাল্পনিক নহয়। কিন্তু কৈছে যে এতিয়া আপোনালোকে কাল্পনিক কৰি থাকিবলৈ কৈছে, কিন্তু আজি গুৰুজনৰ অসীম কৃপাত আমি কাল্পনিক ধৰ্ম কৰি থাকিবলগীয়া হোৱা নাই। গতিকে সেইকাৰণে বাস্তৱ আৰু বিজ্ঞানসন্মতভাৱে ধৰ্ম হয়, অলৌকিক নহয়, লৌকিক হয়। কিন্তু আপোনালোকে মনটো অতি সাৱধানে আপোনালোকে যিবিলাক কথাবিলাক সোধে যে বিজ্ঞানটো কেনেকৈ হ'ল, যদি শেষত যদি আপোনালোকৰ অনুষ্ঠানৰ শেষত সোধে, মই যিমান দেৰি হ'লেও মই আপোনালোকক উত্তৰখিনি দি যাবলৈ মোৰ সম্ভৱ জ্ঞানেৰে মই যত্ন কৰিম। গতিকে এতিয়া আমি পাঠৰ মাজলৈ আহিছোঁ। কৃষ্ণ সেইটো আনি আছোঁ, সেইটো লাগিব আকৌ, সেইটো লাগিব। এই না সেইটো মহা য'ত আনা আনি কৰি থাকিলে নহয়, আনিবলৈ গৈছে, কথা আছে তো, বুজিছেন নাই? চিন্তি মহা মাৰ হৰি লালি লায়ে পিথি বীৰ মহা ভাৰ তুলাই মহা ক্ৰোধ কুৰূপান বৰ ঘূৰ লগাইলা বিৰুধ পৃথিৱীৰ বীৰ কওঁৱে কত্ৰ কৰি আনি সংহাৰ
যাতে ৰিয়ম ভাৰ যিহেতু জয় তব বংশ ৰহিলা পাৰ স্বভাৱে কত আমাত কত এক কোটি ইন্দে কিবা কৰিবে কত বংশৰ যত কন্দল গাই মহাভাৰত ইটো যদু কুলকৰু চাই অৰং স্বভাৱে কতই আৰু আমত কত এক কোটি কিবা কৰিবে কত অৰাম বংশৰ মাজত আবে কন্দল লগাই মহাভাৰতু যদু কুলকৰু চাই আৰামে বংশৰ গণি যেন পুৰৈ বংশ বন অন্য সবে যদু কুল কৰি চন্ন অৰাম তেবে চলিবু ভাৰ সংহৰি ভূমিৰ নমনে গুণী প্ৰভু কৰিল থিৰ কৃপাময় কৃষ্ণ চিন্তি লনত হেন কাজ মোক দেখি সম্প্ৰতি তৰিলা ইটো ৰাজ পাছৰ লোকৰ আবে কোন হইবে গতি ঘূৰ কলি পাইলে লোক হইবে মলমতি হেনহিত চিন্তি পাছে দয়াময় হৰি আপোনাৰ যশ থৈলা পৃথিৱীক ভৰি তৰুক সংসাৰ সবন কীৰ্তন
এহি বুলি বৈকুণ্ঠক গলা নাৰায়ণ। কৃষ্ণ প্ৰভুসকল, পদখিনি বৰ ধুনীয়া সুৰেৰে যিজনক মানে কেৱল মোবাইলৰ স্ক্ৰীণতে চাই আছিলোঁ, আমাৰ ভোলানাথ দাসৰ একান্ত তেওঁ আমাৰ মহেন্দ্ৰনাথ হয়। মহেন্দ্ৰনাথ দাসৰ আমি এই ইউটিউবৰ দ্বাৰা শুনি আছোঁ আৰু আজি তেখেতৰ কাষতে বহি তেখেতৰ সুৰ শুনি আছোঁ। ভাগ্যবিলাক চাব, এদিন ভাবিছিলোঁ কেতিয়াবা লগ পাম নেকি। চব কেনেকৈ প্ৰভুৰ সংযোগ, এই যে সংযোগ আৰু বিয়োগ কেৱল প্ৰভুৰ দ্বাৰা সম্পন্ন হয়। আপুনি যি ভাৱেৰে ল'ব সেই ভাৱেৰেহে আপোনাক লগ কৰাব। আৰু আপুনি যদি বিজ্ঞানসন্মত যদি গুৰুজনাৰ ধৰ্ম পালন কৰিবলৈ জানে, আপুনি যিজনক বিচাৰি হাবাথুৰি খাইছে 15-20 কিলোমিটাৰ দূৰ, কাইলৈ লগ পাবই লাগে। একেবাৰে এনেকুৱা হ'ব, আপুনি বাৰান্দাত বহি থাকোঁতে আপোনাৰ পদূলি দি পাৰ হৈ যাব, নহ'লে আপুনি সেই চব্জি বজাৰ কৰিবলৈ যাওঁতে সেইফালেদি ক্ৰছ কৰোঁতে আপুনি লগ পাব। মোৰ এনেকুৱা 100-200 নহয়, বহু কেছেছ। মই যিজনক আত্মাৰ টান, এইবিলাক তেতিয়া গম পাব যেতিয়া আত্মজ্ঞানৰ দ্বাৰা সৰম, তেতিয়া ইয়াৰ উপলব্ধি হয়। এতিয়া কৃষ্ণই এনে কৈছে যে যিজনে মহাভাৰত হৰি পৃথিৱীৰ পৰা যাবলৈ ওলাইছিল, ৰামৰ সময়ে তেতিয়া কি হৈছিলে, আৰু বহুতো তেওঁ অসুৰ ধ্বংস কৰিলে। গতিকে এই বহু অসুৰ ধ্বংস কৰাৰ পাছত গোটেইখিনি শেষেই হ'ল আৰু তেওঁৰ ইচ্ছাতে সকলো হৈ গৈ আছিল। কিন্তু শেষত গৈ পেলাই তেওঁ গুণিলে, মোৰতো আচল মহাভাৰতো থাকিয়ে যাব, নহয় গুণিলন্ত। তেওঁ তেতিয়া ভাবিলে, যেতিয়া মোৰ যাদৱ বংশ, মোৰ যদুকুল প্ৰতিটো অসুৰ হয়, যিমানখিনি মই সংহাৰিলোঁ তাতকৈ কম নহয়, আৰু মই যদি এনেকৈ মোৰ ককাই ভাইবিলাকক এৰি থৈ যাওঁ, তেতিয়াহ'লে মই আকৌ কম দিনৰ ভিতৰতে পৃথিৱীলৈ আহিব লাগিব, হয়নে নহয়? তো গতিকে সেইকাৰণে কৈছে, আৰু কি হ'ব, মই যেতিয়ালৈকে আকৌ আহিম তেতিয়ালৈকে সদায় সন্ত সাধু হৈ পেলাই আকৌ অনেক কষ্ট প্ৰাপ্তি কৰিব। এইটো মোৰ কাম্য বা ভকতৰ কাম্য নহয়। গতিকে সেইকাৰণে তেওঁ মনে গুণি পেলাই কি ক'লে, যদু বংশক, আৰু কি হৈছে বংশৰ ভিতৰতে ককাই ভাইৰ মাজতে কাজিয়া। আজি নাই ন, আজিকালি আছে জানো? মই সেই কথাটোকে বোলো আপোনালোকৰ আহক। এতিয়া বাঢ়িছে। এতিয়া কৈছে যে আমাৰ ঘৰবিলাকত এতিয়া যদুকুলৰ ধ্বংস মানে জন্ম লৈ আছে, আৰু তাত যদি কোনোবা এজন ভকত হ'ল, সেইজন অশান্তিতে দিন কটাব লগা হ'ল। এইজন ওলালে আৰু নামলৈ, এইজন ওলালে আৰু উৎসৱলৈ, হয়নে নহয়? এনেকুৱা কয় নকয়? কাম বন নাই, আমি গোটাই গোটাই খুৱাই আছোঁ যে ঘূৰি ফুৰিছে, বুজিয়ে আৰু কয় ন আপোনাক, ধৰা পৰি গ'ল চব। এতিয়া কৈছে যে সেই পুত্ৰহঁতক যে মই বাৰ বাৰ সেই যুৱ বন্ধুসকলক, যুৱক যুৱতী আৰু সেই শিশুসকলৰ কাৰণে মই আহোঁ, মই আপোনালোকৰ কাৰণে নাহোঁ। মই আৰম্ভণিতে কৈছোঁ, হয়নে নহয়? কৈছে যে সেইসকলক সংস্কাৰ কোনে দিব লাগিছিলে? পিতৃ মাতৃ। আপোনাৰ দোষ, মোৰ দোষ যে সি যিটো সময়ত সিহঁতক সংস্কাৰ দিব লাগিছিলে। আজি বহুতো পুত্ৰই কয়, দেউতাক তুমি কাম নকৰিবা, ডেকা হৈছে কৰিবও পাৰে, তাৰ আগত সমান কৰিব পাৰে, তুমি নালাগে, তুমি বহি খোৱা, যোগাৰ তোমাক দিম। বহুত আছে, কিন্তু একেবাৰে কম পৰিমাণ, হয়নে নহয়? যিমানটো হ'ব লাগিছিলে নহয়। গতিকে 100ৰ ভিতৰত 2ঘৰ বা 5টা বা 10টা ল'ৰা ছোৱালীয়েহে এই মান আৰু যশ আৰু কৃষ্ণৰ ভকত হ'ব পাৰিছে। পিতৃ মাতৃ যেতিয়া কৰ্মক্ষম হৈ থাকোঁতেও যদি পুত্ৰৰ সৈন্য নাই, যদি তেওঁলোকক বহুৱাই খুৱাবৰ বাবে সিদ্ধান্ত লয়, তেতিয়াহ'লে বেলেগে কৃষ্ণ ভকত হ'ব লাগিবনে? লাগিব নেকি? নালাগে। তেওঁক কৃপা কৰি থাকিব কৃষ্ণই, প্ৰভু ভগৱন্তই আৰু গুৰুৰ কৃপা। এতিয়া আপোনাৰ যিটো হৈ আছে যে সেই যুৱক যুৱতীবিলাক ইয়ালৈ আহক, শুনক আৰু তেওঁলোকে প্ৰশ্ন কৰক, তাৰ উত্তৰ পাব। আৰু উত্তৰ পালে কি হ'ব, মনৰ ভিতৰত আমি এনেকুৱাকৈ কাৰ বিন্ধালি বিন্ধাই দিম, সেইদিনৰ পৰা উপলব্ধি কৰিব লাগিব, হয়নে বাৰু? কাৰণ নিজৰ জীৱন বিপন্ন হ'ব। আজি আপোনাক অকণমান মনোকষ্ট দিছে, এটা মনোকষ্টই সিহঁতলৈ 100টা 50টা মনোকষ্ট জমা হৈ যায়। সেই কথাটোকে উপলব্ধি কৰিব পৰা নাই। গতিকে সেইকাৰণে তেওঁলোকক, সেইকাৰণে যিমান ল'ৰা ইঞ্জিনিয়াৰ, ডক্তৰ, কিবা কিবি ডাঙৰ ব্যৱসায়ী, মন্ত্ৰী, মুদাগৰ বনাওক,
আজি কোনে লুণ্ঠন কৰি আছে, কোনে মিছা কথা কৈ আছে? চব শিক্ষিতবিলাকে, হয় নহয়? শিক্ষিতবিলাকে কৈ আছে, পঢ়িলেই ভাবে আমাৰ ল'ৰাই বৰ ডাঙৰ মানুহ হৈ যাব, বহুত ভাল হ'ব, খুব ডাঙৰ চাকৰি এটা পাব, গতিকে আমাৰ সান্তনা সেইটোৱেই। কিন্তু আমি শংকৰদেৱৰ শিষ্য হ'বই পৰা নাই, গেৰাণ্টি দি মই কৈ আছোঁ। হা? গতিকে শংকৰদেৱৰ শিষ্যই হ'ব পৰা নাই। তো কেনেকৈ ঘৰখন ভালে ৰাখিম, কেনেকৈ পিতৃক সন্মান জনাব, পিতৃয়ে কেনেকৈ পুত্ৰ স্নেহ, বোৱাৰী স্নেহ প্ৰদান কৰিব, ই নায়েই আমাৰ মাজত। তো এতিয়া সেইকাৰণে কৈ আছে যে আপুনি যিমান ইঞ্জিনিয়াৰ নবনাওক, তাক যদি আধ্যাত্মিক পূৰ্ণ সৰুৰ পৰা যদি সংস্কাৰ দিব নোৱাৰে, তেতিয়াহ'লে সি দানৱ হৈ জন্ম আৰু এই পৃথিৱীত থাকিব। সি লাগিলে 10টা ডিগ্ৰী লওক, সি অসুৰ হৈ এই সংসাৰত যদুকুলৰ দৰে জীয়াই থাকিব লাগিব, গেৰাণ্টি। বঢ়িয়া। গতিকে এই গেৰাণ্টিবিলাক আপোনালোকে লওক, আৰু এই গেৰাণ্টিৰ পৰা আপোনালোকে সংস্কাৰ পাব। সেই ল'ৰা ছোৱালীক সংস্কাৰ সৰুৰ পৰাই দিব লাগে। সেইকাৰণে গতিকে এই কথাবিলাকে আমি পাতিবলৈ আহোঁ, হয়নে? যে আমাৰ ঘৰৰ অশান্তি, যদুকুলৰ অশান্তি আমাৰ অশান্তি, কিন্তু এতিয়া তাতকৈ এতিয়া 2 গুণ বাঢ়িছে বা 10 গুণ বাঢ়িছে। কেলে বাঢ়িছে? যে কৃষ্ণ আমাৰ শংকৰদেৱ আমাৰ লগতে থাকিলে, আমি খেদি ফুৰিলোঁ, হয়নে নহয়? আমি খেদি ফুৰিলে নাই কওক? খেদি ফুৰিলে আপুনিও আছিলে, তেতিয়া ময়ো আছিলোঁ চাগে, আমি এতিয়া নাজানো বুলিহে 600 বছৰ আগত, হয়নে নহয়? কিন্তু কথাটো যেতিয়া শংকৰদেৱ গ'লে, এতিয়া ঘৰে ঘৰে বন্দনা। এতিয়া কৃষ্ণ যদুকুলত যেনেকৈ শংকৰদেৱে ইয়াত পাত্তা নাপালে, কৃষ্ণকো নাপালে, কৃষ্ণই নাপালে, মানে 2জন মানুহ উদ্ধবাদী কৰি এনেকৈ 2জন মানুহে চিনি পালে, হয়নে? তো গতিকে সেইকাৰণে কি হ'ল যে এইখিনি যদি শেষ কৰি থৈ নাযাওঁ, তেতিয়াহ'লে মোৰ আকৌ সোনকালে আহিব লাগিব। মই এই ধৰাধামলৈ মনুষ্য শৰীৰ চোলা পিন্ধি তেওঁলোকক দমন কৰিবলৈ। গতিকে মই তাৰ আগতেই, মই যোৱাৰ আগতে তেওঁলোকক শেষ কৰি থৈ যোৱা ভাল হ'ব। তেতিয়া সকলো মোৰ শিষ্যবিলাকে, মোৰ ভকতসকলে আৰু সাত্বিক সেই আমাৰ ব্যক্তিসকলে, ঋষিমুনিসকলে যাতে অতি সুন্দৰভাৱে মোক আৰাধনা কৰি নিজৰ জীৱন সফল কৰিব পাৰে। গতিকে সেইকাৰণে এই কথাবিলাক সেই হিত চিন্তা কৰি পেলাই, আমাৰবিলাকৰ সন্ত সাধুসকলৰ চিন্তাই হিত চিন্তি পেলাই তেওঁ এই পৃথিৱীৰ জহত হ'লে পৃথিৱীকো ভৰি তৰুক সংসাৰ আৰু শ্ৰৱণ কীৰ্তন এই বুলি বৈকুণ্ঠ গ'লে নাৰায়ণ। গতিকে এইখিনিকো শেষ কৰি পেলাই তেওঁ বৈকুণ্ঠধামী হৈছে। আৰু কৈছে তৰুক সংসাৰ আৰু শ্ৰৱণ কীৰ্তনে। গতিকে কৈ আছে যে ভক্তিৰ সাধন আদ্য শ্ৰৱণ কীৰ্তন সবাতো অধিক শ্ৰেষ্ঠ নাম স্মৰণ, হয়নে? শ্ৰৱণ কীৰ্তন, শ্ৰৱণটো বুজি পালোঁ, শুনা, হয়নে? আইসকল, হয়নে? এতিয়া কীৰ্তন আৰু শ্ৰৱণটো কৈ থাকে নহয়, শ্ৰৱণ কীৰ্তন কৰা, শ্ৰৱণ কীৰ্তন কৰা। তাৰমানে নিজে পঢ়িলেহে হ'ব কীৰ্তনটো, হয় নহয়? এতিয়া এজনে কীৰ্তন কৰি আছে, হয় নহয়? এতিয়া শ্ৰৱণটো বুজি পালোঁ, কিন্তু কীৰ্তনটো বুজি নাপালোঁ। একেবাৰে ভুল আখ্যা ব্যাখ্যা হৈ আছে। কীৰ্তন মানে কি? পঢ়াটো ক্ৰিয়া, এইটো কীৰ্তনতে পৰে। কিন্তু এখেতক কীৰ্তন কৰিব লাগিব বুলি মাতিছে নেকি? পাঠক, আপোনালোককো পাঠকী আছে, ময়ো গাঁৱৰ পাঠকী, মই আজি 18 বছৰ কৰি আছোঁ পাঠকী গাঁৱত। কিন্তু কথা কি, গাঁৱত মোক কীৰ্তন কৰিব লাগিব বুলি মাতিছে নেকি? কি বুলি মাতে? পাঠক, পাঠক, আমাৰ একদম উপাধিৰ পাঠক দেখোন। গাঁৱত খেলে বোলে, আজি মানে দিলীপ বৰুৱা আমাৰ আজিৰ পৰা ইয়াৰ সেৱা এটা ধৰা, সহায় ভাগ দিয়া, পঢ়া কিমান খুৱাই পেলাই, হৈ ওলাম কৰি পেলাই তুমি আজিৰ পৰা পাঠক, আজিৰ পৰা বিলনীয়া, আজিৰ পৰা নামতি, হয়নে? এইবিলাক নহয় জানো? আমাৰ একদম কান্দে পাৰে ওলমি গৈছে বিষয়ৰ বাবে। কিন্তু আচল বস্তুটোকে আমাৰ জ্ঞান বুদ্ধি হত হৈ আছে। গতিকে সেইকাৰণে আমি প্ৰসাদে বনাব পৰা নাই। প্ৰসাদৰ কথা পাতি দিলেই মই এইটো পাতিমেই, মই আপোনালোকে মানা দিলোঁ কৰিলোঁ, মই প্ৰসাদৰ কথা কৈ যাম। কেলৈ? অতি উত্তম আৰু আমাৰ প্ৰয়োজনীয় কিতাপ। সেইটোৱে আপুনি সেই কথাখিনি ক'ব লাগিব নালাগে? কওক, লাগিব। গতিকে সেইকাৰণে এই কথাবিলাক আমি পাতিব লাগিব। প্ৰসাদ খাই আছেনে নাই? আপোনাৰ এইটো বয়স হ'ল, মোৰ আজি 65 বছৰ পাৰ হ'ল, মোনে কিন্তু হজম কৰি দিলোঁ। এবাৰ নহ'লেও আধা কেজি বা 1 কেজি এদিনত খাই আছোঁ।
ভাদ মাহটো কথাই নাই কুইণ্টেল পাৰ হৈ যায় গতিকে মই অকলে 2-3-5 কুইণ্টেল প্ৰসাদ খাই দিলোঁ আপোনালোকে কিমান খালে ঠিকেই নাই তো কথা কি ইমান প্ৰসাদ খালোঁ কিন্তু কি হ'ল পিছত গৈ পেলাই এই যে ৰাম কোন হেৰি কোন মানে ৰাৱণ কোন শুনিবলগীয়া হ'ল গোটেই ৰামায়ণ শুনিলে শেষত গৈ পেলাই শুনিলে এই যে ৰাম ভস্ত আছিলে নে ৰাৱণ আছিলে অসুৰ কোন আছিলে ৰাম আছিলে নে ৰাৱণ আছিলে বুলি আকৌ পিছত গৈ পণ্ডিতক সুধিবলগীয়া হৈছে গম পাইছে নে নাই ৰামায়ণ শেষ কৰি দিলে এতিয়া আমাৰো সেই অৱস্থা হৈ আছে তো গতিকে সেইকাৰণে আমি এইবিলাক জনা নাই আৰু গতিকে সেইকাৰণে প্ৰসাদ বা এইবিলাকো আমি জানিব লাগিব আৰু সেইকাৰণে কৃষ্ণ ভক্তি লাগিব আৰু যিটো আমাৰ যদুবংশৰ অৱস্থা হৈ আছে আজি আমাৰ এই ঘোৰ কলিযুগত শংকৰ মাধৱ যোৱাৰ পাছত আমাৰ এই অৱস্থা হৈ আছে কিন্তু হৰণটো লুপ্ত হ'ল এতিয়া কীৰ্তনৰ কথা হৈছে কীৰ্তন মানে হ'ল কৃত কৰা কৰ্ম কৰা মানে তন 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 মানে শৰীৰ হয় নহয় তন মানে শৰীৰ এই শৰীৰত ক্ৰিয়া কৰিব লাগিব আজি যিখিনি কথা কৈ আছে কৃষ্ণই বা শংকৰে বা মাধৱে বা আগৰ ভাগৱতৰ আমাৰ সিদ্ধান্তবিলাক এইটো নেদেখা হয় নহয় হয়নে কথাটো দেউতা খুৰা যে কীৰ্তন কৃত কৰা তন শৰীৰত এই যে যিখিনি শ্ৰৱণ কৰি আমি কামেৰে হৃদয়ত ভৰালোঁ নোসোমাবতো চিধাই ওলাই গ'ল সেইখিনি কামত নাহে অমিতা ঠাইজনে খুৱাই দিলে কিবালৈ গুচি গ'ল গম পাইছেনে ঠিক তেনেকৈ কি হ'ল মানে আমাৰ হৃদয়ত নোসোমায় আৰু যাৰ হৃদয়ত সোমাই গ'ল সি তন শৰীৰত পালন কৰিব কাইলৈ বা এই কালি আৰু ভাগৱত শুনি আহিলোঁ বা নামঘৰটো এনেকৈ কীৰ্তনত দেখোঁ এনেকৈ গুৰুজনাই কৈছে আজি বাৰু এই পাপ ধাপবিলাক কৰি নাথাকিব পাপেই দেখোন